নমস্কাৰ। হেল্থি ইণ্ডিয়া, বিউটিফুল ইণ্ডিয়ানছ, এটমিৰ মূল মন্ত্ৰ, চেৰিছ দ্য স্পিৰিট, ক্ৰিয়েট এ ভিজন, ফ'ল' দ্য ফেইথ, চাৰ্ভ ইন হিউমিলিটি। নমস্কাৰ প্ৰিয় এটমিয়ান পৰিয়াল, মই শ্ৰীমতী কেশন দত্ত মেম শদিয়াৰ পৰা আজি গ্ৰেট লিডাৰ্ছ মিটিঙলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ অনুষ্ঠানত আমি জানিব পাৰিম এজন সক্ৰিয় নেতাৰ জীৱন দৃষ্টি, সফলতাৰ বাস্তৱ অভিজ্ঞতা, টিম গঠন আৰু নেতৃত্ব বিকাশৰ গুৰুত্ব, আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱ গঢ়ি তোলাৰ উপায়, এটমিৰ ব্যৱসায়ত আগবাঢ়ি সফল হোৱাৰ কৌশল। আমাক সকলোখিনি আজি গাইডলাইনছ প্ৰদান কৰিব আমাৰ টপ লিডাৰ, আমাৰ মেণ্টৰ গুৰু শ্ৰী জে.চি. টাইট ছাৰে, যে এজন লিডাৰে এটমিত সফল হ'বলৈ কি কি কৰাটো প্ৰয়োজনীয়, অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ কিছুমান দিশ আমাক দেখুৱাই দিব, যাক অনুসৰণ কৰি আমি নিশ্চয় সফল হ'ব পাৰিম। আজিৰ বিশেষ অতিথি আমাৰ সকলোৰে গুৰু ছেলছ মাষ্টাৰ জে.চি. টাইট ছাৰ, গুৱাহাটীৰ পৰা। তেওঁৰ সফলতাৰ যাত্ৰা আৰু অনুপ্ৰেৰণাদায়ক সাক্ষ্যই নিশ্চয় সকলোকে উৎসাহিত কৰিব আৰু তেখেতৰ নিচিনা কপি কৰি, তেখেতক অনুসৰণ কৰি সকলোৱে নিশ্চয় আগবাঢ়ি যাব। ইয়াৰ আমাৰ বিশ্বাস আছে যে আজি এজন আমাৰ ছেলছ মাষ্টাৰ হৈছে আৰু আগন্তুক সকলো এক্টিভ লিডাৰ্ছ নিশ্চয় নিজৰ নিজৰ লক্ষ্য প্ৰাপ্ত কৰিব, তাৰে আমাৰ বিশ্বাস। চ' আজি তাৰিখ 14 জুন 2024, সময় সন্ধিয়া 7টা বজাৰ। চ' সময়সীমা আমি এঘণ্টা ৰাখিছোঁ। হয়, অকণমান আগপিছ হৈ যায়, তাৰ বাবে মাৰ্জনা কৰিব। সময়মতে জইন কৰক, শিকক, আগবাঢ়ক আৰু সফলতাৰ দিশে আগুৱাই যাওক। আপোনাৰ উপস্থিতিয়ে অনুষ্ঠানখন অধিক সফল কৰি তুলিব। ধন্যবাদ। উই লাভ এটমি ইণ্ডিয়া। এটমি হৈছে আমাৰ সকলোৰে বাবে, আমাৰ সকলোৰে সুস্বাস্থ্যৰ বাবে, আমাৰ জীৱনত এটা নতুন দিশা দিবলৈ বাবে, সকলোৰে জীৱনত এটা নতুন এটা দিশ আনিব, আৰু এয়াই হৈছে এটমি দৰ্শন। চ' আজি আমাৰ মাজত আমাৰ টপ লিডাৰ জে.চি. টাইট ছাৰে সকলোখিনি ব্যাখ্যা কৰিব যে এজন লিডাৰ কেনেকৈ সফল হ'ব পাৰি আৰু আমি কেনেকৈ আমাৰ সৰু সৰু ষ্টেপছ লৈ, আমাৰ সৰু সৰু লক্ষ্য লৈ আমি আগুৱাই যাব পাৰোঁ। চ' সকলোৱে ছাৰক ইম'জি দি আৰু আপোনাৰ ইম'জি আৰু ক্লেপ হেণ্ডছ দি বা ফুল বুকে দি, ফ্লাৱাৰ দি স্বাগতম জনাব বুলি অনুৰোধ জনালোঁ। চ' আজি আমাৰ সকলোৰে গুৰু আপলাইন মেণ্টৰ শ্ৰী জে.চি. টাইট ছাৰক মই ৱেলকাম জনাইছোঁ আৰু মাইক্ৰফোনটো আপোনালৈ হেণ্ড অভাৰ কৰিছোঁ। হয়, ৱেলকাম ছাৰ, জে.চি. টাইট ছাৰ। থেংক ইউ মেম, বহুত বহুত ধন্যবাদ। থেংক ইউ। চ' থেংক আৰু ইউ ফৰ ছাপৰ্টিং অল লিডাৰ্ছ। আৰু আপোনাৰ দৰে সকলো যাতে সফল হয়, এটা শক্তিশালী টিম গঠন কৰিব পাৰে, তাৰে আমাৰ চেষ্টা। আপোনাক অনুসৰণ কৰি আমি নিশ্চয় আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। হয়, প্লিজ ৱেলকাম ছাৰ। থেংক ইউ। হয় মেম, হয়, থেংক ইউ ভেৰি মাছ, বহুত বহুত ধন্যবাদ। আচলতে আপুনি কোৱাৰ দৰে মই নহ'বও পাৰোঁ, সেইটো মই নিজে ক'ব নোৱাৰোঁ। মোৰ কৰ্মহে কথা ক'ব, মোৰ জীৱন দৰ্শনে হয়তো কথা ক'ব। পাৰ্চনেলি মানুহজন বেলেগ কিবা কিবি হ'ব পাৰে, বাট তেওঁৰ কৰ্মৰাজিহে একচুৱেলি তাৰ সাক্ষ্য হ'ব। যিয়ে নহওক, আজি অসমৰ বিভিন্ন জিলাৰ পৰা, বিভিন্ন প্ৰান্তৰ পৰা, চুকে কোণে সকলো দিশৰ পৰা উপস্থিত হোৱা সকলো এটমি পৰিয়ালৰ সদস্য বুলি যিসকলে ভাবিছে তেওঁলোক উপস্থিত আছে, তেওঁলোকক মোৰ ফালৰ পৰা কোটি কোটিবাৰ প্ৰণাম, স্বাগতম জনাইছোঁ এই অদ্ভুত প্লেটফৰ্মখনলৈ, যিটো প্লেটফৰ্মৰ নাম এটমি বুলি কোৱা হয়, আৰু যিটো প্লেটফৰ্মৰ কথা আপোনাৰ মোৰ বাহিৰে হয়তো কোনোৱে গম নাপায়।
বা আপুনি জনালেও এইটো কি বস্তু বুজি নাপায়। বুজি নোপোৱাটো স্বাভাৱিক, নতুন বস্তু। যিয়ে নহওক, প্ৰথমতে মোৰ পৰিচয়ৰ পৰা আৰম্ভ কৰিছোঁ। মোৰ নাম শ্ৰী জীৱন চন্দ্ৰ টাইট, ফুল নেম। চৰ্টত ছ'চিয়েল মিডিয়াত, তাকো সমাজৰ বিভিন্ন নিজৰ মানুহে হওক, থাকে নহয় কিছুমান তেনেকুৱা নিগেটিভ মানুহৰ পৰা অলপ আঁতৰত থাকিবৰ কাৰণে চিম্পলি মই জেচি টাইট বুলিয়ে লিখোঁ, যাতে জেচি টাইট যিকোনো মানুহ হ'ব পাৰে। এই জেচি টাইট যে জীৱন চন্দ্ৰ টাইট হয়, এই কনফিউজনত থাকক, তেনেকেই ৰাখিলোঁ আৰু তেনেকেই মই কামটো আৰম্ভ কৰিছিলোঁ। আজিৰ পৰা 5.5 বছৰ আগত মই একচুৱেলি এটা বিপদত পৰিছিলোঁ। মোৰ চাকৰি জীৱন আৰম্ভ হৈছিলে 2000 চনৰ পৰা। নাগালেণ্ডত প্ৰাইভেট মিছনাৰী স্কুলত কাম কৰিছিলোঁ। তাতে 10 বছৰ শেষ কৰাৰ পিছত ভলেণ্টিয়াৰী ৰিটায়াৰমেণ্ট ল'বই লাগিব। 10 বছৰ হ'লে ৰিটায়াৰমেণ্ট ল'বই লাগিব, ভলেণ্টিয়াৰ নহয় আৰু, মাষ্ট কম্পালচৰি হয়। তো ৰিটায়াৰমেণ্ট পোৱা নাছিলোঁ 9.5 বছৰ, আৰু 6 মাহমান থাকি গ'ল। কিন্তু কিবা কৰি মেনেজ কৰি পেলাই 10 বছৰ কৰি দিলোঁ। দেন তাৰ পৰা ৰিটায়াৰমেণ্ট লৈ মই অসমলৈ গুচি আহিলোঁ। অসমলৈ গুচি আহি ইয়াতে অসম সচিবালয়ত চাকৰি এটা হৈছে বুলি গম পালোঁ। তাৰে এবছৰৰ আগত তাতে মিছা কথা কৈ পেলাই মোৰ দেউতাৰ অসুখ, মাৰ অসুখ বুলি কৈ পেলাই ছুটী লৈ আহি পৰীক্ষা দিছিলোঁ। হাজাৰ হাজাৰ লাখ লাখ মানুহে পৰীক্ষা দিছিলে। লখিমপুৰ ডিষ্ট্ৰিক্টত কেৱল মই আৰু এজন ল'ৰা, মাত্ৰ 2জন। যিটো বৰ্তমান যিটো চাকৰিত আছোঁ, সেই চাকৰিৰ কাৰণে গোটেই লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত মাত্ৰ 2জন, মই আৰু এজন ল'ৰা, আমি চিলেক্টেড হ'লোঁ। তাৰপিছত এই চাকৰিটো চৰকাৰী চাকৰি বুলি কৈছে, ঠিক আছে। আমিও আন মানুহৰ দৰে ফূৰ্তি কৰিলোঁ, চৰকাৰী চাকৰি এটা পালোঁ, বাচি গ'লোঁ আৰু জীৱনটো হৈ গ'ল ভাবিছিলোঁ। যেতিয়া এবছৰ 2 বছৰলৈকে গম পোৱা নাই, 5 বছৰলৈকেও গম পোৱা নাই, মানে একচুৱেলি মোৰ জীৱনটো কোনফালে গতি কৰিছে গম পোৱা নাই। কিন্তু তেতিয়া দেখিলোঁ 6 বছৰ হ'ল, 8 বছৰ হ'ল, 10 বছৰ হ'ল, আৰে ভাই জেগাতে আছোঁ দেখোন। বছৰে বছৰে দৰমহাটো অকণ বাঢ়িছে নিচিনা লাগিছে। সেইমতেতো মূল্যবৃদ্ধিওতো হৈছে, ল'ৰা ছোৱালী ডাঙৰ ক্লাছলৈ প্ৰমোচন হৈ গৈ আছে, টকা পইচা খৰচটো বেছিয়ে হৈ গৈ আছে, মানে মাহৰ দৰমহাটো নাতে। তেতিয়া মোৰ এটা ভাৱ হৈছে, হাৰে ইমান বছৰ 21, 22 বছৰ, 25 বছৰ পঢ়া শুনা কৰাৰ পিছত, BA, MA বিভিন্ন ডিগ্ৰী ডিপ্ল'মা লোৱাৰ পিছত চাকৰি এটা পালোঁ, ছেটেল হৈ গ'লো বুলি ভাবিলোঁ। দেখিছোঁ দেখোন গোটেই মাহটো কষ্ট কৰি অফিচ গৈ কৰি থাকিলোঁ, লাষ্টৰ মূৰত 1-2 হাজাৰ টকা কি এই গাঁৱৰ ভাইটিৰ পৰা ধাৰ কৰিব লাগে। মোৰতো মনটো বিৰাট বেয়া লাগিছে। পৰিয়ালৰ এজন ডাঙৰ পুত্ৰ হিচাপে মোৰ 5জন ভাই ককাই, মোৰ সৈতে 6জন ভাই ককাই আৰু 2জনী ভণ্টি, মই সকলোতকৈ ডাঙৰ। এতিয়া পৰিয়ালৰ বৰজনা হৈ পেলাই এতিয়া কি ভাইটিহঁতৰ পৰা টকা খুজিম নেকি? এইটো এটা বিৰাট চিন্তাৰ বিষয় হৈ পৰিছে মোৰ। কেতিয়াবা দাদা বুলি, বৰ্তা বুলি মোৰ পৰাহে বিচাৰিব, এতিয়া মই দেখোন তেওঁলোকৰ পৰা বিচাৰিব লগা হৈছে। কি কথা? অলপ মানে মই টেনশ্যনত পৰিলোঁ। যেতিয়া 9 বছৰমান হৈছে, চাকৰি কৰা 9 বছৰ হৈ গ'ল, সেই সময়ৰ পৰা মই মানে দুশ্চিন্তাত পৰি গ'লোঁ। তাৰ আগতে ডিগ্ৰী পাছ কৰিছিলোঁ 1994-ত মঙলদৈ কলেজৰ পৰা। BA পাছ কৰাৰ আগৰ পৰাই মোৰ মানে এটা কাহ আছিলে, নেৰানেপেৰা এটা শুকান কাহ নোলায়, কফ একো নোলায়, আপোনাৰ দিনে ৰাতি নাই, গৰম হওক ঠাণ্ডা হওক কোনো কথাই নাই, ছেকেণ্ডে মানে কুটুককৈ কাহি থাকিব লাগে। ক'ৰবাত একদম গাঁৱত ঘূৰ জংঘলৰ ভিতৰত গৈ পেলাই যদি ফ্ৰেছ এয়াৰ পাওঁ, মোৰ অলপমান ভাল লাগে। টাউনততো একদম দম ওলাই যাওঁ লাগে, যেন মই বেছি দিন বাচি নাথাকোঁ তেনেকুৱা লাগে। তেনেকৈ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। আপুনি ভাবি চাওক, 94-ৰ পৰা ভাবি চাওক আপ টু 2020লৈকে। তো বহুত কষ্ট পালোঁ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীলৈকে। মাত আপোনাৰ ডাঙৰ হৈ যায়, ডিঙি ফাটি যায়,
খলখলীয়া যায়, বুকু বিষাই যায়, বুকু ফাটি যাওঁ হৈ যায়। ক'ত কি কেনেকে কি কৰো উপায়বিহীন হৈ পৰিছিলো। মই পৃথিৱীখনত আছো, পৃথিৱীখন দেখাত যেনিবা খুব ৰং বিৰংগই হয়, ঠিকেই আছে, দুনিয়াই দৌৰি আছে, মানুহক দেখিলো হাঁহি ফূৰ্তি কৰি পেলাই ধুনীয়াকে চলি আছে দেখোন। মোৰ কিন্তু এই বিশাল পৃথিৱীখনত কোটি কোটি জনসংখ্যাৰ মই অকলশৰীয়া। মই অনুভৱ কৰো তেনেকে, কাৰণ মোৰ শান্তি নাই, ভিতৰৰ পৰা শান্তি নাই। চাকৰি কৰিলে কি হ'ব, বোলে ভৱিষ্যতে ঠিক হ'বগৈ, দৰমহা পাতি বাঢ়িব, হয়তো প্ৰমোচন ঠিকে আছে বাৰু, হ'ব বাৰু, মানুহে তেনেকেতো কম্প্ৰমাইজ কৰি খুব ধুনীয়াকেতো জীয়াই আছে। কিন্তু মই অকলশৰীয়া হৈছো, মই সন্তুষ্ট পোৱা নাই। এতিয়া এই যে মোৰ অন্তৰত লাগি থকা এই যে অনবৰত ছেকেণ্ডত কাহো বুলি ক'লেও ভুল নহয়, সেই তাৰ কাৰণে মই কিমান কি ত্যাগ কৰিবলগীয়া হৈছে, কিমান দুখত, কিমান চিন্তাত সময়খিনি পাৰ কৰিবলগীয়া হৈছে। এটা দিন নাযায় ৰাতি নোপোৱাই, কেতিয়াবা ৰাতি শোৱাৰ মাজতো কাহি উঠে, তাৰপিছত টোপনি নাহেগৈ। মইতো পৃথিৱীখন অন্ধকাৰ দেখিছো, মানুহে কৈছে বিৰাট ৰং বিৰংগৰ, মানুহে দৌৰি আছে, হাঁহি ফূৰ্তি কৰি আছে, মই কিন্তু অকলশৰীয়া। কি কৰা যায় এই সমস্যা, কাক কওঁ, কেনেকে কওঁ? যদি ডক্তৰৰ ওচৰত যাওঁ, কিজানিবা কেঞ্চাৰ বুলি কৈ দিব, এই আমুক পৰীক্ষা কৰ, তামুক পৰীক্ষা কৰ, সেই তোমাৰ আমুক হৈছে তামুক হৈছে, বিভিন্ন ধৰণৰ লেঠাটো লাগি দিব। সেই চক্ৰত যদি সোমাবলৈ যাওঁ, টকা পইচা লাগিব ভাই। মইতো ক'লোৱে যে মই মাহৰ মূৰত কেতিয়াবা 1-2 হাজাৰ টকা শ্বৰ্ট হৈ যায়, ভাইটিহঁতৰ পৰা বিচাৰিব লাগে। দেন যদি মই ডক্তৰক দেখাবলৈ যাওঁ, কেনেকে মই লাখ টকা খৰচ কৰিব পাৰিম? আৰু এটা চিন্তা, তো কি কৰা যায়, কাক কম, কোনে এই মোৰ সমস্যাটো সমাধান কৰি দিব পাৰিব? পৃথিৱীত তেনেকুৱা কি ব্যৱস্থা আছে, কি বস্তু আছে? ইফালে জালুক খাইছো, লং ইলাচি খাইছো, ভোট জলকীয়া খাইছো, ক'ৰবাত বোলে এইবিলাক খালে ভাল হ'ব নেকি, কাহটো অলপ ভাল হ'ব নেকি? এচিড থাকিলেও এই একে কথা, গৰমত থাকিলেও এই একে কথা। উপায়বিহীন হয় মই কেৱল ওপৰৱালাৰ ওচৰতে খাতিৰ কৰিছো যে ক'ৰবাত নহয় ক'ৰবাততো মোৰ সমস্যাৰ সমাধান ওলাব। কিন্তু ক'ৰ পৰা কেনেকে ওলাব? অকলে অফিচত যেতিয়া মোৰ বছ নাথাকে, বাকীবিলাকে ইফালে ইফালে ঘূৰি ফুৰে, মোৰ একেলগে জইন হোৱা, অৰ্থাৎ মোৰ ষ্টাফ প্ৰায় 91 জন, 91 জন, আৰু পিছত জইন হোৱা একেলগে মিলি পেলাই আমাৰ বেংকৰ মানুহ প্ৰায় 300 জন। মই যোৱা 9টা বছৰ চাকৰি কৰিলো, কেতিয়াও লগ বন্ধু এজনক লৈ পেলাই কোনোবা কেণ্টিনত বোলে এই অলপমান ওলাই যাওঁ ব'লা চাহ খাই আহোঁ, মই লগ কৰি পোৱা নাই। কাৰণ মই জানো মোৰ সমস্যা, চাহৰ সোপাটো দিলেই মোৰ আকৌ কাহ আহি যাব, চাহে তাহে কাৰোবাৰ মুখে চুখে টেবুলে চেবুলে চিটিকনি পৰি যাব। মই এইটো জানো কাৰণে মই আঁতৰি চলো, অকলশৰীয়াকে ঘূৰি ফুৰো। চ' এই সমস্যাৰ সমাধান মই এতিয়া কাক কওঁ? লাজ লাগিব, গতিকে মই সমাজটোক, অৰ্থাৎ মোৰ ষ্টাফৰ 300 জন ষ্টাফক মই এৰাই চলিলো অকলে। সেইকাৰণে মই ক'লো কোটি কোটি মানুহ আছে, পৃথিৱীখন দৌৰি আছে, ব্যস্ততা, ৰাতিপুৱা 9টাৰ পৰা ৰাতি 9টালৈকে দৌৰি আছে, কিন্তু ইমান মানুহ আছে, কিন্তু মোৰ লগত কোনো নাই, মই অকলশৰীয়া। এই দুশ্চিন্তাৰ বা মোৰ যিটো আন্তৰিক কষ্ট, মোৰ মিছেছো তাৰ সমভাগী হ'ব নোৱাৰে, ল'ৰা ছোৱালীও সমভাগী হ'ব নোৱাৰে। তো এই সমস্যাৰ সমাধান মই বিচাৰিব লাগিব। এই কথাটো মই চিন্তা কেনেকে বিচাৰো, ক'ৰ পৰা বিচাৰো, তেনেকে ভাবি থাকোতে, দুশ্চিন্তা কৰোতে কেতিয়াবাই অফিচৰ, মোৰ ফাৰ্ষ্ট ফ্ল'ৰত আছিলে, অফিচৰ পৰা তললৈ চাওঁ, দেখিছো আমাৰ সেই তাহানিৰ MP বদৰুদ্দিন আজমল ছাৰক দেখিছো, 3খন গাড়ী আহিছে, দৰ্জা খুলি দিছে, ডাঙৰ গাড়ী দেখিছো, মোৰ মনটো বেয়া লাগিছে। তেওঁলোকৰ নিচিনা জীৱন হোৱা হলেও হয়তো মই ক'ৰবাত গৈ পেলাই চিকিৎসা কৰিলোহেঁতেন। মোৰতো কেপাচিটি নাই, এতিয়া কৰা যায় কি? তেওঁলোকৰ গাড়ীৰ নিচিনা ময়ো এদিন গাড়ী লোৱাৰ ইচ্ছা আছে, কিন্তু মই নিজেই নোৱাৰো, কেনেকেতো গাড়ী ল'ম? মোৰ স্বাস্থ্যই নাই, মই এটা দিন কেনেকে পাৰ কৰো তাৰে চিন্তাত লাগি আছো। গাড়ী এখন কেনেকে ল'ব পাৰিম? তেওঁৰ দৰে গাড়ী এখন মই কেতিয়া ল'ব পাৰিম? আৰু মনবিলাক বেয়া লাগি গৈ আছে। তেনেকে গ'ল 3 মাহ 4 মাহ তেনেকে গ'ল। তাৰ পিছত লখিমপুৰ ডিষ্ট্ৰিক্টৰ এজন ল'ৰাই মোক কল কৰিছে, বোলে মোক চিনি পায় বুলি কৈছে। বোলে মইতো চিনি নাপাওঁ, কিন্তু কাৰণ নামতেহে আমি গাঁৱত জন্ম লৈছো, গাঁৱত থকাই নহ'ল, ক্লাছ 1ৰ পৰা ওলাই আহিলো,
দেন ক্লাছ 5 পৰা নাই 6 আৰু 7 দুটা বছৰহে মই গাঁৱত থাকিলোঁ। তাৰ পিছৰ পৰা ওলাই ওলাই আহিলোৱে। এতিয়া মই মনে মনে বিচাৰি আছো যে মোৰ সামৰ্থ্যত টকা পইচা খৰচ কৰা হোৱাকৈ মোক চিকিৎসা লাগে, তাকো মোক প্ৰাকৃতিক চিকিৎসা লাগে, কোনো কটা চিঙা নোহোৱাকৈ, কোনো ছাইড ইফেক্ট নোহোৱাকৈ প্ৰাকৃতিকভাৱে স্বয়ংভাৱে ভাল হ'ব লাগে। আচ্ছা, তেনেকুৱা ধৰণৰ বস্তু এই পৃথিৱীত ক'ৰবাত নহয় ক'ৰবাততো থাকিব লাগে, কিয় নাথাকিব? সেইটো মোৰ মন এটাই কৈ আছে। এইখিনি সময়ছোৱাতে সেই ল'ৰাজনে মোক ফোন কৰিলে যে বোলে মোক ভিনি বুলি মাতিছে, বোলে এই আপোনাৰ মিছেছৰ গাঁৱৰে হয়, মই আপোনাক ভিনি মাতিব লাগে, মই আপোনাক চিনি পাওঁ, জানো, আপুনি আমুক গাঁৱৰ আমুক নহয় জানো? বোলে হয়। তো মই আকৌ চিনি নাপাওঁ নহয়। এতিয়া যিয়ে নহওক, তেওঁলোকে গাঁৱৰ ফালৰ পৰা চিনি পাই এই সম্বন্ধটো কৰিবলৈ মোক মাতিলে। তেতিয়া কৈছে যে এটা ছিষ্টেম আহি আছে, পৃথিৱীত প্ৰথম, ভাৰততো প্ৰথমবাৰ আহিছে, অসমততো আমিয়ে প্ৰথম। এইটো এটা আপুনি এটম বম বুলি ধৰক, যেনেকে এটা এটম বমে এটা চহৰ ধ্বংস কৰিব পাৰে, হিৰোশ্বিমা আৰু নাগাচাকিত যেনেকে এটম বম পেলাইছিলে, ঠিক তেনেকুৱা ধৰণৰ বিস্ফোৰণ হয় বস্তুটো। মই বোলো কি এটম বমৰ কথা কৈছে, কি এইবিলাক বুজি পোৱা নাই। আচ্ছা ঠিক আছে, মই বাৰু চিন্তা কৰি ল'ম, তোমাক জনাম। যেনেকে সাধাৰণ মানুহে কৰে আৰু ময়ো তেনেকে কৰিলো। তাৰপিছত আকৌ দ্বিতীয়বাৰ হয়তো 1-2 সপ্তাহৰ পিছত কল কৰিলে, কৈছে যে আপুনি কেৱল আপোনাৰ তেতিয়াৰ দিনত কেৱল পেন কাৰ্ডটো দিলেই হ'ব, এটা ডকুমেণ্ট দি জাষ্ট ID নম্বৰ পাছৱৰ্ডটো ল'ব লাগে। পিছলৈ আপুনি যেতিয়া ইণ্ডিয়াত লঞ্চ হ'ব, অফিচিয়েল ৱেবছাইট লঞ্চ হ'ব, তেতিয়া আপুনি নিজৰ KYC সম্পূৰ্ণ দি পেলাই, এড্ৰেছ প্ৰুফ, ID প্ৰুফ দি পেলাই আকৌ আপডেট কৰিবগৈ লাগিব, তেনেকে বুলি ক'লে। আচ্ছা ঠিক আছে, মই এতিয়া অলপ ব্যস্ত আছোঁ, তোমাক পিছত কথা পাতিম দিয়া। আকৌ দ্বিতীয়বাৰ তেনেকে গ'ল। থাৰ্ড টাইম আকৌ কল কৰিলে, এই বহুত মানুহ সোমাই গ'ল, আপুনি বাৰু চাওক, আপুনি আপোনাৰ জেগাটো লৈ থৈ দিয়ক, আপুনি একো কৰিব নালাগে, এতিয়া ইণ্ডিয়াত লঞ্চ হোৱাই নাই, লঞ্চ হ'বলৈ আৰু 1-1.5 বছৰ লাগিব, এনেকে ক'লে। আপুনি জেগাটো লৈ থৈ দিয়ক, টকাটো দিব নালাগে, মোক এনেকে ক'লে। মই নিজৰ ভিনদেউ বুলিহে কৈছোঁ, এনেকে বুলি ক'লে। আচ্ছা ঠিক আছে, মই তোমাক দি আছোঁ, এইবাৰ দি আছোঁ বুলি ক'লো দেই, তেওঁ আৰু ৰাখি দিলে। দেন আকৌ 1 সপ্তাহ 2 সপ্তাহ গ'ল, যোৱাৰ পিছত এতিয়া এইখিনি সময়ত মোৰ বছ নাছিলে, দিল্লীলৈ গৈছিলে, তেতিয়া সোণোৱাল চৰকাৰৰ দিন আছিলে। তেওঁৰ মুখ্যমন্ত্ৰীৰ উপদেষ্টা, আপোনালোকে জানিব, ঋষিকেশ গোস্বামীদেৱৰ মই PA হিচাপে আছিলোঁ। তেতিয়া তেওঁ মুখ্যমন্ত্ৰীক লগ ধৰিবলৈ দিল্লী গুচি গ'ল, বোলে 1 সপ্তাহলৈকে নাহে। তো 1 সপ্তাহত আমি অফিচত যাওঁ, চাহ পানী খাওঁ, কিবা কিবি খাওঁ, কিমান খাব আৰু, কিমান আড্ডা মাৰিব। মোৰ মনটো বেয়া লাগিছে। ইফালে খুব ধ্যান দি পেলাই 100% ডেডিকেশ্যন দি পেলাই 9 বছৰ চাকৰি কৰিলোঁ, ইফালে মাহঁত নাতেই দেখোন। সেই ফালৰ পৰা দুশ্চিন্তা আছে, প্লাছ মোৰ স্বাস্থ্যজনিত কাৰণৰ পৰা দুশ্চিন্তা আছে। মুঠতে মোৰ জীৱনটো সম্পূৰ্ণ নাই হোৱা, ক'ৰবাত নহয় ক'ৰবাত প্ৰব্লেম আছে। সেই প্ৰব্লেমটোৰ সমাধান ক'ত পাওঁ এতিয়া, কাক ক'ম, কোনে শুনিব, কিয় শুনিব, কি দৰকাৰটো পৰিছে, আপোনাৰ কি সমস্যা কি নাই? তেতিয়াহ'লে নাই, মোৰ এই সমস্যা মই নিজেই চাব লাগিব, তেতিয়াহ'লে কি কৰা যায়? তেতিয়া হঠাৎ মনত পৰিলে, এই ল'ৰাটো যে মোক বাৰে বাৰে কল কৰি আছিলে, এইবাৰ ফোন নকৰাকে তেওঁক দি দিওঁ। তেতিয়া মই এটা কথাই লক্ষ্য কৰিছোঁ যে মোৰ পেন কাৰ্ডটো 18 বছৰ বয়সৰ পৰা বনোৱা আছে, পকেটত আছে, পকেটত থাকি থাকি ফটো ডিছকালাৰ হৈ গৈছে, কিছুমান আখৰ হয়তো ভালকে ধৰিবই নোৱাৰিব। তো এজন মানুহ 18 বছৰৰ পৰা 55-50 বছৰলৈকে ৰাখিলে, তেওঁৰ জীৱনে শেষ হ'ব হ'ল, এই আধাৰ কাৰ্ডটোৰ মোৰ জীৱনত কি কামত আহে? আজিলৈকেতো একো কামত অহা নাই, নিজৰ পৰিচয়ৰ বাহিৰে। তেতিয়াহ'লে এই আধাৰ কাৰ্ডটো দি দিয়াৰ বিনিময়ত যদি কিবা এটা হয়, চলো দি দিওঁ, মই ডিচিশ্যনটো ল'লোঁ। লোৱাৰ পিছত দিম বুলি ভাবিলোহে, আকৌ দিয়া নহ'ল। আকৌ তেওঁ 2-এদিনৰ পিছত আকৌ কল কৰিলে, এইবাৰ কিন্তু লগালগ দি দিলোঁ। নাই, মই যোৱাবাৰে মই পঠাই আছোঁ বুলি ক'লোঁ, কিন্তু মই পাহৰি থাকিলোঁ বুলি ক'লোঁ, মিছাকে কৈ পেলাই। সেই নেক্সট টাইম যেতিয়া কল কৰিলে, মই লগে লগে দি দিলোঁ। দি দিয়াৰ পিছত তেওঁ ID পাছৱৰ্ড দি থোৱা আছে, তেওঁৰ নম্বৰটো মই ছেভ কৰাই নাই, কাৰণ মইতো শুনিবলৈ মন নাই এইবিলাক। এইবিলাক কোম্পানী কাম নকৰোঁ, একদম হাত জপাই পেলাই নিজৰ ওপৰত প্ৰতিজ্ঞা কৰি পেলাই থৈ দিছোঁ, মই এইবিলাক নকৰোঁ মানে, বাছ।
মুঠতে মই নকৰোঁ, কোম্পানীৰ কাৰোবাৰ মই নকৰোঁ। সেইটোৱে মোৰ সিদ্ধান্ত আছিলে। এতিয়া মোৰ পৰিস্থিতিয়ে বাধ্য কৰালে, উপায় নাই, তেওঁক দি দিওঁ বুলি লগে লগে তেওঁক দি দিলোঁ। দি দিয়াৰ পিছত তেওঁ হয়তো ID পাছৱৰ্ড বনাই পেলাই মোক হোৱাটছআপত দি থৈছে। তেতিয়া আছিলে আপোনাৰ নকিয়া আছা। বৰ্তমানৰ স্মাৰ্টফোনৰ 3 ভাগৰ এভাগ, মেবি 4 ভাগৰ এভাগ হ'ব স্ক্ৰীনটো, তাতে দি পঠিয়াই দিলোঁ। তেওঁ হয়তো ID পাছৱৰ্ড বনাবলৈ দি থৈ দিছে, পাহৰি থাকিলোঁ 3 মাহমান। 3 মাহমানৰ পিছত আকৌ তেনেকে এদিন খুব বৰিং লাগিছে, দিনটো নাযায়, বৰ দুশ্চিন্তা লাগিছে। মানে মই একচুৱেলি ক'বলৈ গ'লে বাস্তৱ জীৱন মই অকলে বহুতবাৰ কান্দিছোঁ, বহুতবাৰ। কেৱল মোৰ প্ৰফেশ্যন নহয়, মোৰ শাৰীৰিক নহয়, চব ফালৰ পৰা হোম চিকনেছটো থাকে। কাৰণ সৰুৰ পৰা মা দেউতাৰ মৰম নাপালোঁ, ভাইটি ভণ্টিৰ মৰম নাপালোঁ, লগ বন্ধুৰ গাঁৱৰ একো মৰম নাপালোঁ, তো মোৰ এটা হোম চিকনেছ থাকে। সেইটো মই নোপোৱাৰ কাৰণে সদায় অকলশৰীয়া আধৰুৱা জীৱনটো মানে কেনেকৈ কাটিব, প্ৰত্যেকটো মমেণ্ট মই চিন্তা কৰি থাকোঁ। সদায় মই টেনশ্যনতে থাকোঁ। মই সেইকাৰণে মোৰ হাঁহি মোৰ মানুহে খুব কম দেখিছে। মই হাঁহিব নাজানো একচুৱেলি, ইমানেই দুশ্চিন্তাত পৰিছিলোঁ। দেন মই ভাবিলোঁ, এই ল'ৰাটোক বোলে পেন কাৰ্ডটো দিছিলোঁ নহয়, কি কৰিলে? এতিয়া নাম্বাৰটোতো ছেভ কৰি ৰখা নাই। একফালৰ পৰা বিচাৰি গ'লোঁ, বিচাৰি গৈ দেখিলোঁ যে কিবা এটা দিছে দেখোন। তাতে কেৱল ID আৰু পাছৱৰ্ড, জাষ্ট এই 2টা বস্তু ইংলিছত আছে, বাকী চব কোৰিয়ান লেংগুৱেজ নে চাইনিজ লেংগুৱেজ নে ধৰিব নোৱাৰোঁ। যিয়ে নহওক, এতিয়া মই কি কৰোঁ এইটো দি? তেওঁতো মোৰ আৰু যোগাযোগ কৰা নাই, জইন কৰিলে হৈ গ'ল আৰু। যেনেকে বহুত লিডাৰে মেবি সেইটো কাম কৰে, জইন কৰি দিলোঁ, হৈ গ'ল আৰু। তেওঁ মোৰ তাত আহি গ'ল নহয়, মোৰ আৰু কাম নাই, হৈ গ'ল আৰু। তেনেকুৱা টাইপ বহুতে কৰে। তেনেকুৱাকে তেওঁ হয়তো কৰিছে চাগে, মই নাজানো আৰু। তেওঁ খা খবৰ নাই, এসপ্তাহ গ'ল, এমাহ গ'ল, 2 মাহ গ'ল, খা খবৰেই নাই। আৰে, মোৰ কিন্তু ইফালে মাহত টকা পইচাৰ শ্বৰ্টেজ হয়, মোৰ শাৰীৰিক সমস্যাটোও আছে। তেওঁ যেতিয়া এটমি নামটো এই ৱাইটো মানে ক্লিয়াৰ নাছিলে, ফুল থাকে, তো এইটো আই নে ৱাই নে মই ধৰিব পৰা নাছিলোঁ। মই যেতিয়াই তেওঁৰ ID পাছৱৰ্ডটো পালোঁ, মই গুগলত চাৰ্চ কৰিছোঁ, ইউটিউবত চাৰ্চ কৰিছোঁ, কেনেকে কি কৰে। এটমি ৱাই নেকি, লাষ্টত আই মাৰি চাইছোঁ, ৱাই মাৰি চাইছোঁ, এনাটমি মাৰি চাইছোঁ। মাৰোতে বিচাৰোতে শিখা মেম, হয়, থেংক ইউ। চ' এটা দিন লাগি পেলাই মই যুঁজিলোঁ, ক'ত কি আছে। যেতিয়া দেখিলোঁ এটমিৰ টুথপেষ্ট আৰু এটমিৰ হেমহিম, বিশ্বৰ 6 বছৰ 6 বছৰ ধৰি নে 5 বছৰ ধৰি 1 নম্বৰ প্ৰডাক্ট। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ তাতকৈ আৰু গুণসম্পন্ন, তাতকৈ আৰু পাৱাৰফুল ইমিউনিটি বুষ্টাৰ এই পৃথিৱীত নাই। গৱেষণাৰ পাৱাৰবিলাক মই দেখিলোঁ, টুথপেষ্টৰ 21টা গুণ দেখিলোঁ। তেতিয়া মই মনে মনে ভাবিলোঁ, কোনো ধৰণৰ ছাইড ইফেক্ট নাই, অৰ্গেনিক প্ৰডাক্ট বুলি ক'লে। ৱৰ্ল্ডৰ ছেকেণ্ড R&D যদিও হয়, কিন্তু ইন দ্য ফিল্ড অফ হেল্থ এণ্ড বিউটি এইটো দেখোন 1 নম্বৰ গৱেষণা। তেতিয়াহ'লে 1 নম্বৰ গৱেষণাৰ ওপৰত কি অবজেকশ্যন থাকিব পাৰে? কোনে নুনা কৰিব পাৰে, কোনে আঙুলি থোৱাব পাৰে? এই প্ৰডাক্টৰ পৰা যদি মই ভাল নাপাওঁ, কোনো প্ৰডাক্টৰ মোৰ আৰু জীৱনটো কেতিয়াও উদ্ধাৰ নহয়। মই থিৰাং কৰি ল'লোঁ, নাই, এই কামটো মই কৰিব লাগিব, এই প্ৰডাক্টকেইটা মই ব্যৱহাৰ কৰিব লাগিব। মোৰ বিজনেছ পাৰপাছটো পিছত আহিছে। প্ৰথম কথা হ'ল, মই নিজকে কেনেকে ঠিক কৰোঁ, নতুন জন্ম এটা কেনেকে ঘূৰাই পাওঁ। চ' তেনেকে মেবি 2019 চনৰ মেবি অক্টোবৰ মাহত মই জইন কৰিলোঁ নেকি। ঠিক এবছৰৰ পিছত, অৰ্থাৎ 11 নৱেম্বৰ 2020 চনত এটমি ইণ্ডিয়া লঞ্চ হৈ গ'ল। লঞ্চ হোৱাৰ পিছত প্ৰডাক্ট অৰ্ডাৰ কৰিলোঁ একেলগে 3 লাখতকৈ ওপৰত PV, প্ৰায় 40,000 টকাৰ। মই মানে এইটো থৈয়ে দিছিলোঁ আৰু, যে ভাই, মই প্ৰথমতে মোৰ জীৱনটো বচাব লাগে, মই বাচিলেহে মোৰ পৰিয়াল বাচিব। তাৰপিছত মই অসমৰ মানুহক বচাম, অসমৰ ৰাজ্যক বচাম। এইটো এটা মোৰ মনে এটা কল্পনা এটা হ'ল। যদি মই ভাল পাওঁ, মই যদি উদাহৰণ হ'ব নোৱাৰোঁ, মই আনক ক'ব নোৱাৰোঁ। যদি মই উদাহৰণ হৈ যায়, মই ছাকচেছ হৈ যাওঁ, মই বুকু পিন্ধাই পেলাই ক'ম, অসমৰ প্ৰত্যেকটো চুকে কোণে গৈ পেলাই ক'ম। কোৱা কামটো মোৰ হ'ব, শুনা নুশুনা তেওঁলোকৰ কথা হ'ব। মই আনৰ কথাটো মই ক'ব নোৱাৰিম। বাট বস্তুটো ভাল, মই প্ৰমাণ পাইছোঁ, আপুনিও প্ৰমাণ পাব। জাষ্ট এবাৰ ট্ৰাই কৰাৰ কথা। মোৰ মটিভ ক্লিয়াৰ। চ' তেনেকৈ যেতিয়া লঞ্চ হৈ গ'ল,
টুথপেষ্ট তেতিয়া হেমহীন নাছিলে প্ৰথম অৱস্থাত, নৱেম্বৰ লঞ্চ হ'লতো, ফেব্ৰুৱাৰী মানত স্পাইৰুলিনা আহিছিলে। টুথপেষ্টটো ব্যৱহাৰ কৰি অলপমান থামে, অৰ্থাৎ থামে মানে কি মই পকেটত লৈ ফুৰো, অফিচত গ'লে পকেটত লৈ ফুৰো, মানুহবিলাকে কয় কি খাইছে বোলে, টুথপেষ্ট খাইছো। কি টুথপেষ্ট খাইছে? নহয়, এইটো দক্ষিণ কোৰিয়াৰ পৰা আহে, এইটো বিশ্বৰ 1 নম্বৰ গৱেষণা কৰে, এইটো আপুনি বজাৰত নাপায়। আপুনি কোটি টকা দিম বুলি ক'লে, লাখ টকা দিম বুলি ক'লে নাপায় আপুনি। কিনি চাওকচোন আপুনি, মই চাওঁ, নাপায় আপুনি তেনেকুৱা বস্তু। তো অলপমান কণ্ট্ৰল ভালো, উশাহ নিশাহ ল'বলৈ আৰাম পালো, ভাল লাগিলে। ঠিক আছে, ফেব্ৰুৱাৰী মাহত যেতিয়া 100% পিয়ৰ স্পাইৰুলিনা লঞ্চ হ'ল, সেইটো আনিলো একেলগে 5টা 6টা আনি পেলাই ৰাতিপুৱা গধূলি, তেতিয়া মানে ৰাতি খাইছো, কাৰণ অফিচৰ পৰা ঘূৰি আহি মোৰ 7টা বজাত ছুটি হয়হে। তো 8টা বজাত আহি পেলাই ঘৰ পাওঁতে 8টা বাজে। তো 8টা বজাত খাইছো, গম নাপাওঁ, বেলি পৰাৰ আগতে খাব লাগে বুলি গম নাপাওঁ। তেতিয়া কোনো কোৱা নাই, মোৰতো আপলাইনে নাই ন, কোনে ক'ব? তেওঁতো সেই তেতিয়া মোৰ ID পাছৱৰ্ড দিলে, তেতিয়াৰ পৰা নাই আৰু যোগাযোগেই নাই। যিয়ে নহওক, মই আনি ললো, আনি পেলাই ৰাতি খাইছো। তেনেকে মই 16 দিন একেলে ঠাৰিয়ে খালো, নন ষ্টপ 16 ডেজ। ৰাতিপুৱা খাই গলো, আৰু অফিচৰ পৰা ঘূৰি আহি ৰাতি এটা, তাৰপিছততো 16 দিনৰ পিছততো ভাই বিৰাট পায়খানা। মানে অফিচ 2দিনমান ছুটি লৈ পেলাই লেট্ৰিনৰ ওচৰত বহি পেলাই মই 2দিন নন ষ্টপ লেট্ৰিন কৰিছো। তাতে দেখিছো যে ৰঙা, নীলা, সেউজীয়া কিবা কিবি ঢেৰ জাবৰ জোথৰ ওলাইছে। মই ভাবিছো খুব ৱাছ হৈছে, কিন্তু এটা কথা ঠিক, আপোনাৰ পেট চলিছে, মোৰ পেট চলিছে, মানুহটোৰ দুৰ্বলতা একো হোৱা নাই। বোলে অলপমান ভাগৰুৱা লাগিছে, এলেহুৱা লাগিছে, টোপনি লাগিছে, এনেকুৱা দুৰ্বলতা একো নাই। সেইটো মই অনুভৱ কৰিছো, বাহ, এইটো বেলেগ বস্তু দেখোন। তাৰ পিছত এই নেশ্যনেল মিটিংবিলাকত যেতিয়া সোমাই চালো, বোলে ৰাতি খাব নালাগে, ইয়াতে বেছি হাই ফাইবাৰ থাকে, বেছি এণ্টি অক্সিডেণ্ট থাকে, ভিটামিনছ বেছি আছে, 60 টাইপছ অফ বিভিন্ন ধৰণৰ ভিটামিনছ আছে। তো এইটো বোলে মহাকাশচাৰীসকলে, এষ্ট্ৰনটবিলাকে স্পেচলৈ লৈ যায়, ছুপাৰ ফুড হয়, স্পেচ ফুড হিচাপে ব্যৱহাৰ কৰিছিলে। তো ইমান শক্তিশালী বস্তু ৰাতি খোৱাটো ডাইজেষ্ট হোৱা নাই, তাৰমানে আমি হেবিট হোৱা নাই। এই কথাটো বুজি পোৱাৰ পিছত মই অফিচত লৈ যাওঁ, এটা কাগজত বান্ধি পেলাই অফিচত লৈ যাওঁ। 3টা 4টামান বজাত চাহ পানী খাই, কিবা টিফিন চিফিন খাই এটা খাওঁ। তেনেকে মেবি 3 মাহ মান খালো নেকি, 3 মাহৰ পৰা 4 মাহ হয়তো খালো চাগে, ঠিক মনত নাই বাৰু। কিন্তু তেনেকে ৰেগুলাৰ মই খাই থাকিলো। খাই থকাৰ পিছত যেতিয়া হ'ল চাগে 4 মাহ 5 মাহ হ'ল চাগে, হোৱাৰ পিছত দেখিছো যে মই মানুহটো অলপমান চেহেৰাটো ভাল হৈ আহিছে। আকৌ এই কাহটো একেবাৰে ৰখি গ'ল নহয়, একেবাৰে নাই, দিনত এটাও নাই। আৰু মোৰ কাহটো যে ৰখিছে, মই সেই কথাটো মই নিজে আৱিষ্কাৰ কৰিব পৰা নাই। মই পৰিয়ালো একো কোৱা নাই, মই একো কোৱা, তেওঁলোকে কানাখাৰ দিয়া নাই, মনোযোগ দিয়া নাই চাগে। তো অফিচত এদিন মই গৈ পেলাই মোৰ ৰুমত আছো, তাতে এজন পিয়নে আহি পেলাই মোক কি কয়, মোৰ ৰুমটোলৈ আহিছে, আহি পেলাই ই চক খাই গৈছে, ছাৰ আপুনি আহিছে নেকি? বোলে কেতিয়াবা আহিলো বোলে। তেতিয়া মই কি মোৰ আহি পেলাই ৰুমত বহি থকা গম পোৱা নাই। আচ্ছা, আগতে গম পাই কেনেকে? মই যে কুটুক কুটুক কাহি থাকো, মোৰ কাহটো যে নাই, সেইকাৰণে গম পোৱা নাই। তেনেকে মই নিজকে আৱিষ্কাৰ কৰিলো যে মোৰ আজি 4-5 মাহ সময় এই বস্তু, টুথপেষ্ট আৰু 100% পিয়ৰ স্পাইৰুলিনা, এইটো ব্যৱহাৰ কৰাৰ পিছত কাহটো নাইকিয়া হ'ল। বিৰাট ফূৰ্তি পালো, কাৰণ মই সেই ডিগ্ৰী পাছ কৰাৰ আগৰ পৰা, ডেকা কালৰ পৰা কাহিছোতো, প্ৰায় 26 বছৰ হৈ গৈছিলে। প্ৰায় 26 বছৰ কাহিছোতো, মই গম পাওঁ কিমান কষ্ট হৈছিলে। পৃথিৱীখন যেন কালি ধ্বংস হৈ যাব নেকি, নাই আৰু মই বাচি নাথাকো, কিমান বছৰ বাচি থাকিম, তেনেকুৱা এটা পৰিৱেশৰ পৰা, মনোভাৱৰ পৰা এটাও কাহ নাই হোৱা। মানুহজন অলপ পৰিষ্কাৰ হৈ আহি আছে, মানুহে কৈছে, চকুত দেখিছে, কৈছে যে আপুনি অলপ কিবা বগা বগা লাগিছে, ভাল লাগিছে দেখোন। আচ্ছা, ঠিক কৰে। তেতিয়া মই নিজকে আৱিষ্কাৰ কৰিলো, আচ্ছা, খুব ফূৰ্তি, বিৰাট ফূৰ্তি হোৱাৰ কাৰণে কি কৰিছো, মই অসমৰ তৰলৈ ওলাইছো। বোলে মই চাউথ চালমাৰা যাম, ধুবুৰী যাম, পাছিঘাট যাম, নাহৰলগুন যাম, শ্বিলং যাম, অৰুণাচল, তেজু যাম। অসমৰ বাকী ডিষ্ট্ৰিক্টৰ কথাটো নাই, কোনো জেগা এৰি দিয়া নাই। গলো, ভূটান বৰ্ডাৰলৈ যাম, গৈ মেলি তাতে ক'ৰবাত থাকিলো, য'ত ত'ত পানী খালো, কি খালো। তাৰমানে এইটো কিয় খাইছো, নিজৰ ওপৰত টেষ্ট। মই যদি বিভিন্ন জেগাৰ পানী, বিভিন্ন জেগাৰ হাৱা, এইখিনি খোৱাৰ পিছতো যদি মোৰ কাহটো নাহে, দেন
মোৰ সমস্যাটো পাৰ্মানেণ্টলি ছল্ভ হ'ল বুলি মই ধৰিব পাৰিম। কিন্তু মই জীৱনত এটা টেবলেট বা এটা ইনজেকশ্যন ডক্তৰৰ ওচৰত মই কেতিয়াও যোৱা নাই। তো তেতিয়া প্ৰমাণ হৈছে যে মই প্ৰায় এসপ্তাহ ঘূৰি আহিলোঁ। ঘূৰি অহাৰ পিছত তেনেকুৱা কাটো নাই, কিন্তু মাজে সময়ে আহে। এতিয়া 26 বছৰ এটা পাৰ্টিকুলাৰ বেমাৰত ভোগা মানুহজনে নিজৰ যিটো সমস্যা আছিলে সেইটো গম পায় ন, যিটো যেনেকে কাহে এই কাহটো সেই তেতিয়াৰ কাহটোৰ লক্ষণ নে নৰ্মেল বেলেগ পানী খোৱাৰ কাৰণে বা আপোনাৰ ছিজন চেঞ্জ হোৱাৰ কাৰণে হোৱা কাহ, এইটোতো গম পোৱা যায়। মই গম পালোঁ যে নাই, অলপমান সেইটোৰে লক্ষণটো আছে। যদিও পাতলকে দিনত এবাৰ দুবাৰ হৈছে ক'ৰবাত মাজে সময়ে, যেতিয়া হৈছে তেতিয়া গম পাইছোঁ যে তাৰ লক্ষণটো অলপ আছে। তো কি কৰোঁ, মই মিছেছক ক'লোঁ যে ভালটো হৈছে, কিন্তু এই মাজে মাজে যে কাহিলে যিটো কাহৰ লক্ষণটো ধৰা পৰোঁ, সেইটো তাৰে অলপ লক্ষণ নিচিনা লাগিছে মোৰ। ক'ৰবাত কিবা এটা থাকি গ'ল চাগে। তো মই ক'লোঁ যে মই হেমহিম আনিম। তাইতো একো কথা নাই, যোন পালে হ'লে ছাপৰ্ট দিয়ে। সেইকাৰণে মোৰ মিছেছক এটা একচুৱেলি মই আপোনালোকৰ আগত ক'ব লাগিব, ছাপৰ্ট এইকাৰণে দিয়ে যে তেওঁ ইন'চেণ্ট। একদম ইন'চেণ্ট মানে বুজিছে নহয়, তেওঁ এইবিলাক ঠগ প্ৰবঞ্চনা, বেয়া কথা, খং কৰি মানুহক যে ক'ব লাগে এইবোৰ নাজানে। ক'ৰবাত কাট মাৰি ক'ব লাগে, তেল মাৰি ক'ব লাগে, এইবোৰ নাজানে, চিধা চাধা। এইকাৰণে ভাল বুলি ক'লোঁ। তো মই কি জানিম, তুমিহে জানা বুলি ক'লে। ঠিক আছে, মই 3টা হেমহিম অৰ্ডাৰ কৰিলোঁ। 3টা হেমহিম একেলগে অৰ্ডাৰ কৰাৰ পিছত মই খোৱা আৰম্ভ কৰিছোঁ। মোক চাই পেলাই আকৌ তেওঁ খায় বোলে, ময়ো খাওঁ লগত, খাই চাওঁ, ময়ো খাই চাওঁ। তুমি অকলে ভাল হৈ থাকিবা নেকি, ময়ো ভাল হ'ব বিচাৰোঁ নহয়। ঠিক আছে, খোৱা। তো 3টা পেকেট হেমহিম আমি একেলগে 2জনে খালোঁ। তাৰমানে 1.5 মাহ, হয় নে নহয়? তো 1.5 মাহ খোৱাৰ পিছতো মোৰ কাহটো অলপমান মাজে সময়ে আহে, 2-3 দিনৰ ভিতৰত কেতিয়াবা আহে। লক্ষণটো তেনেকুৱাইতো আছে। তেতিয়া মই নিজকে ভাবিলোঁ, আৰে হেমহিমটো মাষ্টাৰ প্ৰডাক্ট, এইটো পুৰা বডি ছাৰ্ভিচিং কৰে। স্পাইৰুলিনাৰ টুথপেষ্টে মোক 6 মাহ সময় একদম কাহ বন্ধ কৰি দিলে। হেমহিমটো খাইছোঁ 1.5 মাহ সময়, কিয় বন্ধ হোৱা নাই? নিজৰ ওপৰত কুৱেশ্যন আহিছে। তাৰপিছত কিবা কাৰণত সেই সময়ত মেবি ল'ৰা ছোৱালীৰ এডমিশ্যন আছিল নেকি নাজানো, মই আনিব নোৱাৰিলোঁ। পইচাৰ শ্বৰ্টেজৰ কাৰণে মই হেমহিম আৰু এপেকেট আনিব লাগিছিলে বা 2 পেকেট আনিব লাগিছিলে, মই নোৱাৰিলোঁ। ঠিক আছে। তো তেনেকে এমাহ গ'ল, 2 মাহ গ'ল, 3 মাহ গ'ল, 4 মাহ গ'ল, লাহে লাহে বস্তুটো পাহৰিয়ে থাকিলোঁ, কাহটো একেবাৰে বন্ধই হৈ থাকিল। তাৰমানে 1.5 মাহ যিটো হেমহিম মই ৰেগুলাৰলি খালোঁ, তাৰ এফেক্টটো 1.5 মাহৰ লগে লগে নাই হোৱা। আফটাৰ 2 মান্থছ 3 মান্থছে এফেক্টটো হৈছে। লাইকৱাইজ মই আৰু এটা এক্সাম্পল দিব পাৰোঁ। আমাৰ স্কিনত যে বগা চমটো যে খায়, যিটো নেকি ভিটিলিগো প্ৰব্লেম বুলি কয় স্কিনত। এগৰাকী মাইকী মানুহ আছিলে, বড়ো মাইকী মানুহ, জাগিৰোডৰ বড়ো মাইকী মানুহ এজনী, পিঠিটো পুৰা ফটো মাৰি দেখুৱাইছে, পুৰা সম্পূৰ্ণ বগা, প্ৰায় বগা, মানে 10% ক'ৰবাত বাকী আছে, বাকী চব খাই দিছে। বুকুত অলপ আছে, মাথাত অলপ আছে, আঙুলিবিলাকত অলপ আছে, তেনেকে বগা স্পট খাইছে। তো তেওঁ 3 মাহ খালে। 3 মাহ খোৱাৰ পিছত হাতৰখিনি গ'ল, কপালৰখিনি গ'ল, বুকুৰখিনি অলপ আছে, পিঠিত অলপমান বাকী আছে। তেওঁ মোৰ নিচিনাকে সেই 3 পেকেট খোৱাৰ পিছত কিনিব নোৱাৰিলে। ঠিক আছে। তাৰপিছত বোলে, ছাৰ মই আৰুতো নোৱাৰোঁ, এতিয়াতো এইখিনি ভাল হ'ল আৰু অলপমান থাকি গ'ল। এতিয়া কি কৰিম মেম, তো মোৰ কথাটো নহয়, প্ৰডাক্টৰ ফিলচফিয়ে কয় 4 মাহ কমপ্লিট কৰিব লাগে। এইটো যদি নকয় অলপ থাকি যাবও পাৰে, এইটোতো কেনেকে কি ক'ম। যিয়ে নহওক তেনেকে গ'ল। তাৰপিছত যিজনে তেওঁক দিছিলে, তেওঁ আকৌ এগৰাকী LP স্কুলৰ শিক্ষয়িত্ৰী। তেওঁ তেনেকে ক'লে, ছাৰ সম্পূৰ্ণ ভাল নহ'ল নহয়, অলপমান থাকি গ'ল নহয়। বোলে কি কৰিম, আৰু 1 বাৰ 2 বাৰ খুৱাব লাগিছিলে, 1 মাহ 2 মাহ। এনেকে কথাটো গুচি গ'ল। দেন মেবি 4-5 মাহৰ পিছত আকৌ সেই যিজনী দিছিলে শিক্ষয়িত্ৰীগৰাকীয়ে মোক আকৌ জনালে যে ছাৰ, এটা ভাল খবৰ নহয়। বোলে কি? এই যে মই তাইক যে 3 মাহ সময় দিছিলোঁ যে, ভিটিলিগো প্ৰব্লেম, আমাৰ বগাশ্ৰম প্ৰব্লেমটো আছিলে, তেওঁ ভাল হৈ গ'ল নহয় ছাৰ, পিঠিখিনিও নাইকিয়া হৈ গ'ল, একদম চাফা হৈ গ'ল। কেনেকে মানে? তাৰমানে কি, খোৱাৰ লগে লগে আপুনি কোৰ্চটো শেষ কৰাৰ লগে লগে যে ইফেক্টটো হ'বই এইটো কথা নাই। তাৰ এফেক্টটো এনাদাৰ 2 মাহ 3 মাহৰ পিছলৈকে শৰীৰৰ ভিতৰত কাম কৰি থাকে। এই কথাটো মই গম পালোঁ।
কাৰণ মোৰ ক্ষেত্ৰত এইটো হৈছে আৰু তাইৰ ক্ষেত্ৰতো এইটো হৈছে। তো মে বি ছমাহো হ'ব পাৰে, মই ঠিক মনত নাই, কিন্তু মিনিমাম 3-4 মাহৰ পিছত তেওঁ জনাইছে যে তাই বোলে একেবাৰে ভাল পাইছে। চ' তেনেকে ভাল পোৱাৰ কাৰণে এই এটমিৰ প্লেটফৰ্মটো মোৰ অন্তৰৰ বস্তু, মোৰ জীৱনৰ বস্তু, মোক নতুন জীৱন ঘূৰাই দিছে। বাকী বিজনেছটো বহুত পিছৰ কথা। যদি ক'বলৈ যাওঁ, মোৰ চাকৰি এটা আছে, টুকটাককে যিয়ে নহওক চলিব পাৰিম, খাবতো পাৰিম, এটলিষ্ট আনৰ পৰা খুজিবতো নালাগে। সেইখিনিতো মোৰ আছিল ন। তো ইমান হাড়ে হিমুজুৱে দিনে ৰাতি একাকাৰ কৰি অফিচত মিছা কথা কয়, মিছাকে ছুটি লয়, এটমি কৰাৰ অৰ্থটো কি? ভাই, মোৰ জীৱন উদ্ধাৰ, মোৰ জীৱন ঘূৰাই পাইছো, আন দহজনেও মোৰ দৰে নিজৰ পৰিয়ালটোক বা নিজৰ জীৱনটোক উদ্ধাৰ কৰি পেলাই এটা সন্তুষ্টিৰ জীৱন পাওক, এইটো মোৰ নাম্বাৰ 1 উদ্দেশ্য আছিলে। তাৰপিছত দ্বিতীয়টো কথা যদি মই ক'বলৈ যাওঁ, আৰু 15 মিনিট আছে, মোৰ মিছেছৰ পাইলছৰ প্ৰব্লেম আছিলে প্ৰায় 19 বছৰ। নাগালেণ্ডত থকাৰ পৰা অসমত আহিলে প্ৰায় 10 বছৰ হৈ গ'ল, নাই মানে প্ৰব্লেম চলি আছে। 2010 চনত আমি আহিছোঁ অসমলৈ, নাগালেণ্ডৰ পৰা আহিছোঁ। 2020 চনত লঞ্চ হৈছোঁ, 10 বছৰ হৈ গ'ল। আমি জোনাই গ'লোঁ, ক'ৰবাত তেজপুৰ গ'লোঁ, গুৱাহাটীৰ বিভিন্ন জেগা, গুৱাহাটীতে আমি আছিলোঁ। আৰু একেবাৰে নিচেই আমাৰ মাজুলীৰ MLA ভুৱন কি আছিলে গাম, ভুৱন গামৰ ঘৰত মই ভাড়া আছিলোঁ। তেওঁৰ ঘৰ আৰু দিছপুৰ হস্পিটেলৰ ওচৰতে, একেবাৰে ওচৰতে, 100 খোজমান দূৰত্বত আছে, তাতে ভাড়া আছিলোঁ। তো হস্পিটেলত দেখালোঁ, কৈছে যে এডমিট কৰিব লাগিব, এডমিটো কৰিলোঁ, বোলে অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰিবৰ কাৰণে যো-জা কৰি থাকোঁতে তাই মানে ব্লিডিং হয়, একো খাব নোৱাৰি, শুব নোৱাৰি, বিৰাট জ্বলা যন্ত্ৰণা, মানে অফিচৰ পৰা আহি মানে শান্তি নালাগে, কমপ্লেইনটো হৈ থাকে, অমুক হৈছে তামুক হৈছে, মোৰ বিষাইছে, কিবা কিবিখন মানে কৈ থাকে। তো আল্টিমেটলি এডমিট কৰিলোঁ। ডক্টৰে কৈছে যে অপাৰেশ্যন কৰিব লাগে। তো অপাৰেশ্যন কৰিলে ভাল পাব নাই, মোৰ এটা সন্দেহ হ'ল। কিমান টকা লাগিব বোলে, প্ৰায় 30-35 হাজাৰ টকা লাগিব পাৰে বুলি কৈছে। আৰে ভাই, মই মাহৰ মূৰত 1-2 হাজাৰ টকা ভাইটিহঁতৰ পৰা ধাৰ কৰিব লাগে, 30-35 হাজাৰ টকা এক্সট্ৰা টকা মই ক'ৰ পৰা যোগাৰ কৰিম, এইটো এটা চিন্তা। 2টা ল'ৰা-ছোৱালী প্ৰাইভেট স্কুলত পঢ়ি আছে, বাছৰ ভাড়া, টিউশ্যনৰ ভাড়া, স্কুলৰ ফিজ, কিতাপ পত্ৰ, ড্ৰেছে পাতিয়ে পচিবলটো হোৱা নাই। তেতিয়া মই মোৰ এটা মনত পৰিছে, ক্লাছ 8ত লখিমপুৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থাকোঁতে মোৰ দাদা এজনৰ লগত মই আছিলোঁ, মোৰ বৰ্তাৰ ল'ৰা। তেওঁৰ মানে ক্লাছ 8ৰ পৰাই পাইলছৰ প্ৰব্লেম আছিলে। তেখেতক মই সুধিলোঁ যে তোমাৰ বোলে বোৱাৰীৰ এনেকুৱা সমস্যা হৈছে, মই দিছপুৰ হস্পিটেলত এডমিট কৰি থৈছোঁ, একদম ব্লিডিং হয়, উশাহ নিশাহ তেজ যায়, উশাহ নিশাহ অৱস্থা নাই, এতিয়া বোলে অপাৰেশ্যন কৰিব লাগে বুলি কৈছে ডক্টৰে। তেওঁ ওপৰা ওপৰিকে এনেই কৈ দিলে, নাই, অপাৰেশ্যন কৰাব নালাগে, অপাৰেশ্যন কৰিলেও এইটো কোনো গেৰাণ্টি দিব নাই ডক্টৰে, আকৌ ওলাই আহিব, এইবোৰ কৰি লাভ নাই, অন্য কিবা ব্যৱস্থা যদি কৰ। তো মই মিছেছক ক'লোঁ, চোৱা, তুমি 19 বছৰ কষ্ট কৰিলা, আৰু সেই এটমি ছিষ্টেমটো, ৱেবছাইটটো ইণ্ডিয়াত লঞ্চ হওঁ অৱস্থা, 2 এমাহ যেনে তেনে ৰৈ দিয়া। তাইও সেয়া হ'ব বুলি কৈ দিলে। তাৰপিছত ঠিক তেনেকৈ 2 এমাহৰ পিছত এটমিৰ লঞ্চ হৈ গ'ল। মই আৰু অপাৰেশ্যন নকৰালোঁ, ওলাই আনিলোঁ তাৰ পৰা। প্ৰথমতে টুথপেষ্ট 15টা পেকেট অৰ্ডাৰ কৰিছোঁ, সৰুটো পেকেট। তাৰপিছত তাইক টুথপেষ্ট আৰু কেইটামান বস্তু দিছিলোঁ, ঠিক এতিয়া মনত নাই মোৰ, নিউট্ৰাচিটিকেল মিক্স আছিল চাগে, পমগ্ৰেনেট জেলি আছিল চাগে, তেনেকুৱা কিবা কিবি আছিল চাগে। তো ধাম ধুম খোৱালোঁ, খাই থাক, দিনত 3-4 বাৰ টুথপেষ্ট খাই থাক। খাওঁতে বোলে ব্লিডিংটো হোৱা নাই, জ্বলন পূৰণটো অলপ কমিছে, লাহে লাহে ডেভেলপৰ পালে, কথাবিলাক কৈ আছে। মই আৰু আচ্ছা ঠিক আছে তুমি কণ্টিনিউ কৰি থাক। মই শুনো আৰু নুশুনা বাৰু যদি বাট এভইড কৰি থাকোঁ। 2-3 মাহৰ পিছত লাহে লাহে কথাবিলাক লাহে লাহে হেৰাই গৈ আছে। মানে যিমান সময় গৈ আছে, তেওঁৰ মুখৰ পৰা নহ'লে কি হয় জানে, আপুনি অফিচৰ পৰা অহাৰ পিছত মোৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে, আজিতো পায়খানা নহ'লে বিৰাট টান হৈছিলে, আজিতো ব্লাড ওলাইছে, আজিতো ফাটি গৈছে, আধা থাকি গ'ল, কিবা কিবি ঢেৰ প্ৰব্লেম। এই শুনি মানে আপোনাৰ বৰিং লাগি যায়, ভাল নালাগে আপুনি লগত থাকিবলৈ। এনেকুৱা পৰিৱেশৰ পৰা যেতিয়া তেওঁ 3 মাহ 4 মাহ 5 মাহ 6 মাহ হৈছে, লাহে লাহে কথাবিলাক কোৱা নাই, মানে যেন তেওঁ নৰ্মেল মানুহ, একো কোৱাই নাই মোক, বোলে পায়খানা ঢিলা হৈছে, টান হৈছে, ব্লাড ওলাইছে, বিষাইছে, হেন তেন, একোৱে নাই কোৱা। লাহে লাহে যেতিয়া 6 মাহ দেখিলোঁ, নাই একো নাই কোৱা।
তো ময়ো একো সোধাও নাই যে তেনেকেই নোহোৱা হৈ যাওক, একেবাৰে নুসুধাকে তেনেকে এৰি দিলো, গৈ নাই আৰু তাইৰ এটা কথা আছিল কি, তেওঁ যিমানে যি বেমাৰ নহওক কেতিয়াও তেওঁ খাদ্য ৰেষ্ট্ৰিকশ্যনত নাথাকে, মাছ মাংস উঠাই মুঠাই খাই দিব, এইটো তেওঁৰ স্বভাৱ আছে। কিন্তু আজিলৈকে তেওঁ কোনো কেয়াৰ নকৰে, চব খায়। এইটো স্বভাৱ বেয়া আছিলে। মানুহে পাইলছ হলে আমুক খাব নালাগে তামুক খাব নালাগে কয় নহয়, কিন্তু এইটো তেওঁ কৰা নাছিলে। তো তাইৰ জীৱনটো এতিয়া 6 মাহ 7 মাহ খালে নন ষ্টপ একেবাৰে। এতিয়াতো আপোনালোকে দেখিছে, লগও পাইছে। তো মই ভাবিলো আৰু কি লাগে মানুহৰ জীৱনত কওক। আকৌ এইখিনি মোৰ সমস্যা সমাধান কৰিবলৈ যাওঁতে মই ক'ৰবাত নহয় ক'ৰবাত মোৰ উদাহৰণটো লৈ হাজাৰজন মানুহৰ উপকাৰো হৈছে। তেওঁলোকৰ উপকাৰ হওঁতে লগে লগে কি হৈছে, এটা চাইড ইনকাম এটা আহিছে। এতিয়া মই উল্টা মোৰ ভাইটি ভণ্টিক দিব পাৰো, তেওঁলোকৰ পৰা খুজিব লগা নহয়। তেতিয়াহ'লে এই ব্যৱসায়টোতো ভাল, এই চিষ্টেমটোতো ভাল। তাকো মোৰ অফিচ ক্ষতি কৰিব লগা হোৱা নাই, মই ক'ৰবাত যাব লগা হোৱা নাই, গৈ পেলাই আনিব লগা হোৱা নাই, কাকো কাবৌ কৰিব লগা হোৱা নাই। মোৰ দৰকাৰ পৰিছে, মই অৰ্ডাৰ কৰিছো, ঘৰত বেল বজাই পেলাই আনি দিছে, ব্যৱহাৰ কৰিছো, মই ভাল পাইছো, মই দুজনক কথাটো ক'লো, ইমানেইটো কথা। তো ইয়াত কাৰ কি আহে যায়, কাৰ কি অনিষ্ট হোৱাৰ সম্ভাৱনা আছে? আপোনাৰ দ্বাৰা কোনোবাই যদি এই প্ৰডাক্ট ব্যৱহাৰ কৰি আত্মসন্তুষ্টি পায়, এজন পৰিয়ালে সুখ শান্তি পায়, যিটো সুখ শান্তি কোটি টকা ডক্তৰৰ ওচৰত খৰচ কৰক, কোটিবাৰ আপুনি ভিক্ষা কৰক, যিমানে মৰম থাকক, আপোনাক কোনো দিব নোৱাৰে। চ' এই কথাটো মই পলে পলে অনুভৱ কৰি পেলাই মই লাগি গলো। ফেচবুকত ভয়ে ভয়ে খুলিছো, জীৱন চন্দ্ৰ, তাইৰ ইমান দীঘল নাম, গাঁৱলীয়া নাম, এইটো শ্বৰ্ট কৰি দিলো, অলপমান অফিচৰ মানুহ গম নাপাব, জেচি তাই ৰাখিলো, ধাম ধুম দিবলৈ আৰম্ভ কৰিলো। একফালৰ পৰা জইনিং হৈ গ'ল, প্ৰায় 40,000 মানুহ জইন হৈছিলে। জইন হোৱাৰ পিছত কি কৰিছে, বহুতে যেতিয়া ID আপডেশ্যনৰ কাৰণে আধাৰ কাৰ্ড পেন কাৰ্ড লগা হ'ল, বা ড্ৰাইভিং লাইচেন্স বা ভোটাৰ কাৰ্ড লগা হ'ল, বহুতৰ কানেকশ্যন নাইকিয়া হ'ল। বোলে এয়াৰচেল আছিলে, বোলে কাটা গ'ল, বেলেগ নম্বৰ লৈ ল'লে, যোগাযোগ নাই, তেনেকুৱা হ'ল। বহুতে আপডেট কৰিলে, বহুতে নকৰিলে। যেতিয়া প্ৰডাক্ট লঞ্চ হ'ল, দেখিলে যে এটা টুথপেষ্টৰ দাম 400 টকা, ভয় খাই গ'ল, বাপৰে ইমান দাম, আমিতো 50 টকা 10 টকা 20 টকাত পাওঁ। কিন্তু এই টুথপেষ্টৰ গুণাগুণে বা এই টুথপেষ্টটোৱে মানুহ এজনৰ জীৱনত কি ৰোল প্লে কৰিব পাৰে, মানুহ এজনৰ জীৱনশৈলী, ভৱিষ্যত 3টা প্ৰজন্ম আজীৱন নিৰোগী হোৱাৰ যে এটা বেলেগ ধৰণৰ আমেজ দিব পাৰে, এইটো অনুভৱেই নকৰিলে, নুশুনিলে, জানিবলৈ চেষ্টাই নকৰিলে। যিয়ে নহওক, তেনেকে গৈ গৈ হয়তো 10-15 হাজাৰ মানুহ থাকি গৈছিলে। তাৰপিছত ব্যৱসায় ষ্টাৰ্ট কৰিলে, বহুতৰ সফল হ'ল, হোৱা নাই, কিবা কিবি, বহুত মানুহে বহুতৰ কথা শুনিলে। তো তেনেকে কৰি পেলাই বহুতে গ'ল। এতিয়া হয়তো হাৰ্ডলি 8-10 হাজাৰ মানুহ আছে চাগে। যিয়ে নহওক, আমাৰ এটাই সিদ্ধান্ত যে বস্তুটো ভাল, চিষ্টেম ভাল, কাৰো অপকাৰ নকৰে, ভাল কথা, ভাল কাম, ভাল প্ৰডাক্ট, ভাল এটা চাইড ইনকাম, আপোনাৰ আপ টু 3rd জেনেৰেশ্যন এটা ছিকিউৰিটি মনোভাৱ আছে। আপোনাৰ চৰকাৰী চাকৰিৰ আজিকালিতো পেঞ্চনো নাই, কম্পেনচনত গ্ৰাউণ্ড নাই, NPS হে। তো চাকৰি যিয়ে হওক বা নহওক, কিন্তু মোৰ ভৱিষ্যত আফটাৰ ৰিটায়াৰমেণ্টৰ পিছতো এটা লাইফ আছে। ৰিটায়াৰমেণ্টৰ পিছতো এনাডাৰ 30-40 ইয়াৰ্ছৰ লাইফ আছে। সেই লাইফটোত কিন্তু মই পেঞ্চন কিমান হয় নহয় নাজানো, সেইটো হ'লেও নহ'লেও এটমিৰ পৰা মই এটা সুৰক্ষিত জীৱন পাম, স্বাস্থ্যৱান জীৱন পাম। এই কথাটো যেতিয়াই মোৰ মনলৈ আহিল, তো মই মোৰ কামটো কৰিব লাগে, মোৰ কৰ্তব্যটো মই কৰি যাব লাগে। বাকী কথাটো মানুহৰ কথাটো, কাৰণ মানুহে একচুৱেলি কি নকয়, কি আপোনাৰ কাষৰ ঘৰৰ মানুহে আপোনাৰ ভাল চিন্তা নকৰে। একেবাৰে লগত ঘূৰি ফুৰা লগৰ ল'ৰাটো বা ছোৱালীটো আপোনাক তেওঁতকৈ ওপৰলৈ যাওক বুলি কেতিয়াও নাভাবে, প্ৰকৃত সত্য কথাটো। কিন্তু এইটো ক'লে মানে মানুহে বেয়া কথা কৈছে বা তেওঁ হিংসা কৰি পেলাই কৈছে, তেনেকে ক'বও পাৰে, বহুতে ভাবিবও পাৰে, বাট ৰিয়েল ফেক্টটো এইটোৱে হয়। তো মানুহৰ কাম হৈছে কোৱা, ভাল হ'লেও ক'ব, বেয়া হ'লেও ক'ব। আমাৰ কামটো হৈছে আমাৰ নিজৰ কামটো কৰি যোৱা। মই তেনেকুৱা কেইটামান ফিলচফি নিজকে বান্ধি ললো। সেই ফিলচফি মোৰ হয়, কোনোবাই লয় নলয় এইটো তেওঁলোকৰ কথা মই নাজানো।
বস্তু ভাল, মই জীৱন ঘূৰাই পাইছোঁ, ময়ো হাজাৰজনৰ জীৱন ঘূৰাই দিম। জীৱশ্ৰেষ্ঠ মানৱ জন্ম লয় এই পৃথিৱীত কোনে কাৰ কাৰণে 1 মিনিট সময় দিব পাৰে, কোনে কাৰ কাৰণে চিন্তা কৰিব পাৰে, কোনে কাৰ কাৰণে কি কৰিব পাৰে। ইভেন এজন IAS IPS অফিচাৰে একো দিব নোৱাৰে আপোনাক। আপুনি পৰীক্ষা দিবই লাগিব, পঢ়িবই লাগিব, আপুনি পাছ কৰিবই লাগিব। অৰ্থাৎ আপোনাৰ ভাগৰ কাম আপুনি কৰিবই লাগিব। এই কথাটো ভাবি পেলাই এই কামটো মই টকা পইচাৰ কাৰণে নহয়, মই যেনেকে এই প্ৰডাক্টবিলাক ব্যৱহাৰ কৰি যেনেকে মোৰ ঘৰখনত এটা শান্তিৰ বাতাবৰণ পালোঁ। যোৱা 5.5 বছৰে মোৰ ল'ৰা ছোৱালীৰ এতিয়া টেবুলত চব বস্তু থাকে, কাৰো কেতিয়াও গেছৰ প্ৰব্লেম, মাথাৰ বিষ, চৰ্দি কাহ হেন তেন প্ৰব্লেম নাই হোৱা। মোৰ ল'ৰাৰো প্ৰব্লেম আছিলে, ছোৱালীৰো প্ৰব্লেম আছিলে। এইবোৰ সকলো দূৰ হৈ পেলাই ডক্তৰৰ ওচৰত এটকা খৰচ নকৰাকে আজি পৰ্যন্ত আটক ধুনীয়া হয়। এই যে মনৰ শান্তি, এটা পৰিয়ালত এজন মানুহে বেমাৰ হোৱা মানে গাই ক'ব, এজন মানুহে অসুস্থতাত থকা মানে গোটেই ঘৰখনৰ পৰিৱেশ নষ্ট হৈ যায়। আপুনি ভাবিছে নেকি যে দেউতাৰহে বেমাৰ হৈছে, আমাৰনো কি আহে, তেনেকে ক'ব পাৰি নেকি? নোৱাৰি। দেউতাৰ এনেকুৱা হৈ আছে, মনবিলাক ভাল নালাগে, ক'ৰবাত গ'লেও আপোনাৰ বেক মাইণ্ডত লাগি থাকে, দিনটো অশান্তি লাগে। তেনেকুৱা পৰিৱেশৰ পৰা এঘৰ মানুহক উদ্ধাৰ কৰাটো কিমান ডাঙৰ কথা। যিটো কথাক আপুনি সমাজ সেৱা বুলি কওক, মানৱ সেৱা বুলি কওক, সেইকাৰণে মই এনেডাল ফিলচফি এটা ডেভেলপ কৰিলোঁ নিজৰ মাজত যে কৰ্মই ধৰ্ম, মানৱ সেৱাই পৰম ধৰ্ম। কাৰণ আপুনি যি কামেই নকৰক লাগে মানুহৰ কাৰণেই কৰিব লাগিব। আপুনি গাড়ী চলাব, মানুহকে উঠাব লাগিব, দোকান চলাব, কাষ্টমাৰে লাগিব, ডক্তৰ হ'ব, এই মানুহকে চাব লাগিব। তো মানুহৰ বাহিৰে কি আছে আপোনাৰ, কি আছে পৃথিৱীত? তো এই কথাটো মই লৈ পেলাই মই কৰ্ম কৰি যাম, যি ফল দিব এইটো পিছত পাম, আফটাৰ 4 years 5 years 10 years পিছত পাম। অৰ্থাৎ সেই কথাটো হ'ল চিৰন্তন সত্য, চিৰন্তন সত্য, যিটো নেকি কেতিয়াও মানুহৰ কথা বাদ দিয়ক, পৃথিৱীখনক সৃষ্টিকৰ্তা, প্ৰকৃতিৰ নিয়ম ভংগ নহয়, পৃথিৱীখনক সৃষ্টিকৰ্তাও এইটো ৰখাব নোৱাৰে। আজি আপুনি তামোল গছ এজোপা ৰুব, আজিয়ে তামোল খাবলৈ নাপায়, আফটাৰ 3-4 years বা 5 yearsৰ পিছতেহে সেই তামোলজোপা ডাঙৰ হৈ পেলাই এটা সময়ত ফল দিব। এইটোতো খাটাং না। এনেকুৱাতো নহয় যে আপুনি লগোৱা তামোলত ফল নিদিওঁ, আমুক তমুকে লগোৱা তামোলত ফল দিওঁ, এনেকুৱাতো হ'ব নোৱাৰে। প্ৰকৃতিয়েতো অন্যায় নকৰে কেতিয়াও। তো প্ৰকৃতিৰ নিয়ম মতে আপুনি আজি যিটো গছ ৰোপণ কৰিব, 4 বছৰ পিছত তাৰ ফল পাব। তো আমাৰ কামটো হ'ল 4 বছৰলৈকে 5 বছৰলৈকে নন ষ্টপ কাম কৰি যোৱা, ফল আপুনি বাদ দিয়ক, অট'মেটিকেলি ফল আহিব। যেনেকে আমি এটা কথা বুজো যে আমি দিনে ৰাতিয়ে 24 ঘণ্টা টকা 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 কৰি পেলাই ঘূৰি ফুৰো, মিছা কথা। হ'ব, আহিছে হৈছে। তো আমি একচুৱেলি আমি কৰ্মটো কৰিব লাগে। টকাই কয় তুমি মই টকা আহিব পৰাকে কৰ্মটোতো কৰি দেখুওৱা, দেন মই আহোঁ। আমি কৈ আছো যে টকাটো প্ৰথমতে দি লওক, দেন আমি কাম কৰোঁ। এইটোতো অবাস্তৱ কথা ন। যেনেকে আপুনি খেতি নকৰাকে চাউল খাম বুলি ক'লে হ'ব নেকি? খেতিটো কৰি ল'ব লাগিব। খেতি কৰিবলৈ কিমান পৰ্যায় আছে। আপুনি হাজিৰা কৰিবলৈ গ'ল, কি গৈ পেলাই লগে লগে আপুনি টকাটো পাব নেকি? কাম গোটেই দিনটো 5টা-6টালৈকে কাম কৰাৰ পিছত অৱশেষতে আপুনি টকাটো পাব। তো কাম আগতে কৰি ল'ব লাগিব। তো সেই ফিলচফিটো মই মনত বান্ধি ল'লোঁ। আৰু এইবিলাক ফিলচফি আপুনি ফ'ল' কৰিবলৈ যাওঁতে আপুনি সমাজৰ বিভিন্ন ধৰণৰ আচুৰৰ পৰা, বিভিন্ন ধৰণৰ টানাটানিৰ পৰা, বিভিন্ন ধৰণৰ কথাৰ পৰা আপুনি নিজৰ ফিলচফি বজাই ৰাখিব নোৱাৰে। তেনে ক্ষেত্ৰত কি কৰিব লাগিব? যে অহা 5 বছৰৰ কাৰণে ভাই মই নিজকে লেমিনেশ্যন কৰি ল'লো। লেমিনেশ্যন মানে আপুনি জাবৰ পেলাওক, বালি পেলাওক, পানী পেলাওক, একো নোসোমাই, আকৌ মোহাৰি দিলে হুবহু আপোনাৰ ডকুমেণ্ট ঠিকে থাকিব। ঠিক তেনেকে আপুনি সমাজৰ বিভিন্ন নিগেটিভ কথা, বিভিন্ন আলোচনা সমালোচনা, ঠাট্টা, হিংসা, এইবিলাক
কথাৰ পৰা আঁতৰত থাকিবলৈ আপুনি নিজকে গোটেই সমাজটোৰ পৰা অলপমান ছাইডত ৰাখিব লাগিব কেইবছৰমানৰ কাৰণে। কাৰণ আমি ইতিমধ্যে ক'লো মানুহ লাগিবই, সমাজৰ লগত মিলিব লাগিব, বাট চিন্তাধাৰাত আপোনাৰ যিটো ফ'কাছ আছিলে সেইটোত যাতে এফেক্ট নপৰক এইকাৰণে অলপমান আঁতৰত থাকিলে মনে মনে কাম কৰিব লাগিব। তো এই নিজক লেমিনেশ্যনৰ কথাটোৰ কথা মই ভাবি ল'লো। দেন ইয়াত এটা গতি লাগে, এটা স্পীড এটাও লাগে, এটা নিৰন্তৰ কৰি থকা এটা প্ৰচলিত এটা গতি লাগে। সেই গতিটোৰ কাৰণে আপুনি এটা ফিলচফি ল'ব পাৰে। কেনেকে? ভাই মই এটা পাৰ্টিকুলাৰ জেগাত যাব লাগে, ধৰা হওক মই লখিমপুৰৰ পৰা গুৱাহাটী যাব লাগে। তাৰ কাৰণে আপুনি এতিয়া এনেকুৱা অৱস্থাত লগে লগে আপুনি যাব নোৱাৰে। আপুনি তাৰ কাৰণে এটলিষ্ট মনৰ পৰা প্ৰিপাৰেশ্যন এটা লাগিব। বোলে কি? বোলে মই গুৱাহাটীত যাম, কি কাৰণে যাম, ক'ত যাম, এৰাতি নে দুৰাতি থাকিব, তাত গৈ পাবলৈ কিহেদি যাব, কিমান টকা লাগিব পাৰে, কিমান যোৰ কাপোৰ লৈ গ'লে ভাল হ'ব আনুমানিক কিবা এটাতো আপুনি ভাবি ল'ব লাগিব। তাৰপিছত আপুনি কোনটো দিনত গ'লে ভাল হ'ব। শনিবাৰত গৈ তোলে আপুনি দেওবাৰ অফিচ বন্ধ, মোৰতো সময়টো এনেই নষ্ট হ'ব, গতিকে হয়তো দেওবাৰ ৰাতি যাম, সোমবাৰে অফিচ হ'ব, সেইটো আপুনি কিবা এটাতো ভাবি ল'ব লাগিব। আচ্ছা, চব কিছু ভাবি ল'লে, ভাবি লোৱাৰ পিছত আপুনি এতিয়া যোৱাৰ ব্যৱস্থাত ট্ৰেভেলিঙৰ কাৰণে সাধন কি ল'ব, ট্ৰেইনত, বাছত নে নিজৰ গাড়ী? নিজৰ গাড়ীত হ'লে কিমান তেল যাব, বাছত গ'লে কোনটো সময়ত কিমানত যাব, বা লগে লগে টিকেট পাওঁ নে নাপাওঁ, চিন্তাটো কৰি ল'বই লাগিব। ট্ৰেইনত যদি যায় আপোনাৰ ক'ৰ পৰা উঠিব লাগিব, ক'ত নামিব, তাৰ পৰা কিমান দূৰত্ব আছে, আপুনি সময়মতে অফিচ পাবনে নাই, ঠিক আছে, এইখিনি কথা আপুনি ভাবি ল'ব লাগিব। দেন আপুনি ছাপ'জ বাছ কাউণ্টাৰত গ'ল, বোলে টিকেট এটা দিয়ক, মোক বোলে এতিয়াই যাব লাগে, যদি টিকেট নাথাকিবতো পাৰে, তাৰ কাৰণে আপুনি হয়তো একদিন আগত কাটিব লগা হ'ব পাৰে। ট্ৰেইনত গ'ল, বোলে টিকেট এটা দিয়ক, আপুনি টিকেট নাপায়, কেনেকৈ টিকেট দিব আপুনি? আপুনিতো ক'ব লাগিব মোক এ চিত দিয়ক, নন এ চিত দিয়ক, শ্লিপাৰত দিয়ক, কিবা এটাতো ক'ব লাগিব। আচ্ছা, এ চিত দিয়ক বুলি ক'লেও টিকেটটো নাপায়, ক'ব লাগিব কোনখন ট্ৰেইনত, ট্ৰেইনটো কেইবাখনো যাব, আপোনাৰ তাৰ পৰা এখন যায় এইটো বেলেগ কথা, কিন্তু ইন জেনেৰেল আপুনি যিকোনো চিটিৰ পৰা যাওক, টাউনৰ পৰা যাওকচোন, সেই ট্ৰেইন আহিব, কোনখনত যাব, ৰাতি নে দিনত নে কোনটো সময়ৰ কোনটো এক্সপ্ৰেছত যাব, জনাব লাগিব, নহ'লে টিকেট নাপায় নহয় আপুনি। চ' এইখিনিতো আপুনি লাগিবই। এতিয়া কথা হ'ল আপুনি টিকেট কাটিলে, আপুনি ঘৰৰ পৰা ওলাইছে, আপোনাৰ ৰাইট টাইমত আপুনি এই ট্ৰেইনখনত গৈ পাব লাগিব। তো আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য আছে সময়মতে মই ট্ৰেইনখনত ধৰিব লাগে। তাৰ মাজতে আপুনি ট্ৰেইনলৈ গৈ থাকোঁতে আপোনাৰ বোলে নলে লগা বন্ধু, আপোনাৰ একদম আপোন ভাল পোৱা মানুহজনী হ'লেও তাত আপুনি সময় কটাব নোৱাৰিব, কাৰণ সময়মতে আপুনি ট্ৰেইন ধৰিব লাগিব। আপোনাৰ কাৰণে ট্ৰেইন ৰৈ নাথাকে। সেইটো মই কেনেকে বুজিলো? প্ৰথম অৱস্থাত নিজৰ মানুহ বন্ধু বুলি, এই মোৰ ভাইটি, এই মোৰ ভণ্টি, গোটেই গাঁৱৰ মানুহক দি চালো, নাই, কোনো কামত নাই, একজনো আজিলৈকে, মোৰ গাঁও নালাগে, মোৰ গাঁৱৰ প্ৰায় আশে পাশে প্ৰায় 40-50টা গাঁও নাই, এজনো মানুহ নাই। তো সেইকাৰণে আপুনি আপোন মানুহ বুলি তাত ৰৈ থাকিব নালাগে, ভাল পোৱা মানুহ, মোৰ নলে লগা বন্ধু বুলি তাত ৰৈ থাকিব নালাগে। আপোনাৰ কাম সময়মতে ট্ৰেইন ধৰা, আপুনি ট্ৰেইন ধৰিবই লাগিব। তাত যিমানে আপোন মানুহে আপোনাক কিবা কিবি কৰি পেলাই ৰাস্তাত বাধা দিব বিচাৰে, নাই, এভইড কৰিব লাগিব, ওলাই দিব লাগে। চ' তেনেকে এবছৰ দুবছৰমান নিজৰ মানুহক খুব দি চালো, নাই। তাৰপিছত মই আৰু এটা সিদ্ধান্তত আহিলো, ঠিক আছে, মোৰ গাঁওখনে নকৰে, মোৰ পৰিয়ালে নকৰে, ঠিক আছে, মোৰ গাঁওখনকে নালাগে, যা। তাৰপিছত দেখিলো মোৰ ডিষ্ট্ৰিক্টখনে নকৰে, ঠিক আছে, নালাগে, দেখিলো অসমখনে নকৰে, বা ঠিক আছে, গোটেই পৃথিৱীখনতো মৰি যোৱা নাই ন, গোটেই পৃথিৱীখন তুমি পৰিয়াল আমি সৃষ্টি কৰিব পাৰোঁ, নিজৰ টিম বৃদ্ধি কৰিব পাৰোঁ। তেতিয়াহ'লে মই চবতে মাথা মাৰি পৰে, তেনেকুৱা এটা খোলা এটা মঞ্চ হয়, পাৰ্টিকুলাৰ এলেকাত লাগি থাকি কি লাভ আছে, এই সিদ্ধান্ত মই ল'লো। গতিকে সময় এটা আছে, সময়মতে মই গৈ ট্ৰেইনটো ধৰিব লাগিব, তাতে মাজত যিমানে টুটু মেমে হয়, এইখিনি কথা আমি এভইড কৰিব লাগিব। এইখিনি ভাবি পেলাই
কৰি গ'লো, কৰি গৈ পেলাই এতিয়া বৰ্তমান ছোৱালীৰ কি বুলি কয় এইটো স্কিন এলাৰ্জিৰ প্ৰব্লেম আছিলে। আয়ুৰ্বেদিক হস্পিটেল কি কয় তেওঁৰ চেম্বাৰ আছিলে, আয়ুৰ্বেদিক কলেজৰ তেওঁ লেকচাৰাৰ। তেখেতক মই কলেজৰ পৰা ক্লাছৰ পৰা মাতি আনিছোঁ যে আপুনি যোৱা 6 মাহৰ পৰা মোৰ ছোৱালীক চাই আছে, আপুনি নোৱাৰিলে হাত দাঙি দিয়ক না। কি ইটো বস্তু দি আছে, ভাল নহয় কিয়, কেতিয়া হ'ব, কেইবছৰৰ পিছত হ'ব? যদি আপুনি খাটাংকে ক'ব নোৱাৰে ট্ৰিটমেণ্ট বাদ দিয়ক, আপুনি নোৱাৰে বুলি হাত দাঙি দিয়ক। কাৰণ অফিচ আহি পেলাই দৌৰিব লাগে, তেওঁক দেখি পেলাই বহি থাকিব লাগে। মোৰ কাম নাই নেকি পৃথিৱীত? আপোনাৰ ওচৰত মই দৌৰি থাকিব লাগে, টকাও দিম, সময়ো নষ্ট হ'ব, কষ্টও হ'ব, মানসিক টেনশ্যনো পাম। কিহৰ চিকিৎসা এইবিলাক? পুৰা ধমকি দি পেলাই মই গুচি আহিলোঁ। সেইদিনাখনৰ পৰা আজি যোৱা 5.5 বছৰ হৈ গ'ল, কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই। আকৌ তেওঁলোকৰ মেডিচিনটো খালে প্ৰব্লেমটো কি? আপুনি এলাৰ্জি আছে, ভিন্দি নাখাব, বিলাহী নাখাব, অমুক নাখাব, তমুক নাখাব, মাছ নাখাব। আৰে খাব কি আছে, কি বজাৰত? তেনেকুৱা চিকিৎসা নালাগে, মই একদম বাদ দিলোঁ। ল'ৰা ক্লাছ 6 নে 7ৰ পৰা, 6ৰ পৰা বোধহয় চুলিৰ পকাৰ প্ৰব্লেম। পাপা মোৰ চুলি চব বগা হ'ব ধৰিছে, কি হ'ব? মই কি কৰিব পাৰোঁ ডক্তৰেহে জানে। গ'লো, এবাৰ ল'লো 18,000 টকাৰ কোৰ্চ, নহ'ল। এবাৰ 14,000 টকাৰ কোৰ্চ ল'লো, নহ'ল। পইচাকেইটা এনেই গ'ল। তাৰপিছত এটমিৰ হেয়াৰ এণ্ড বডি ছেট বুলি এটা আছিলে, য'ত নেকি বডি ক্লিনজাৰ এটা থাকে, চাংমদান হেয়াৰ টনিক থাকে, হাৰ্বেল হেয়াৰ টনিক থাকে, শ্বেম্পু থাকে, আৰু কি থাকে হেয়াৰ ট্ৰিটমেণ্ট থাকে। 4টা বস্তু, এটা ফণী লগতে গোল পণী এটা ফ্ৰী থাকে। সেই বস্তুটো 2বাৰহে আনিলোঁ। তেওঁ পূৰা কম বয়স কাৰণে কণ্ট্ৰলত আহি গ'ল। এতিয়া এটা পকা চুলি আপুনি বিচাৰি পাবলৈ নাই। যে আমি ৰেগুলাৰলি শ্বেম্পু চাবোন যিমান আছে ঘৰৰ ডিছ ৱাশ্বিং লিকুইডে হওক, কাপোৰ ধোৱাই হওক, পূৰা আনি থৈ দিওঁ। জীৱনত মই ডক্তৰৰ নামেই নলওঁ। সেইকাৰণে কিজানি মোৰ এই 58 বছৰ বয়সলৈকে গেছ হ'লে কি হয় মই অনুভৱ কৰি পোৱা নাই। আৰু ডক্তৰৰ টেবলেট বা ফাৰ্মাচীত বা জীৱনত গৈ পোৱা নাই। ছোৱালীৰ ক্ষেত্ৰত গ'লোঁ এবাৰ, ল'ৰাৰ ক্ষেত্ৰত এবাৰ গ'লোঁ, মিছেছতো এডমিটেড অপাৰেশ্যনে কৰাব লৈছিলোঁ, এইখিনি গ'লোঁ। মোৰ জীৱনততো হোৱা নাই। চ' যেতিয়া এটমিৰ গোটেই এণ্টাৰ বস্তুবিলাক ব্যৱহাৰ কৰি পেলাই যেতিয়া গম পালোঁ যোৱা 4.5 বছৰে, যে ইয়াতকে আৰু কি বুলি ক'ম, আত্মাক সন্তুষ্টি দিয়া কোনো ধৰণৰ কোম্পেনীয়ে হওক, চিকিৎসাই হওক এই পৃথিৱীত নাই। তো এতিয়া মানুহে যিয়ে নকওঁ লাগে, মইতো পাইছোঁ ন, মইতো 100% আত্মসন্তুষ্টি পাইছোঁ ন। পৃথিৱীখনে ক'ত কি কৈছে মই কেনেকেনো ক'ব পাৰিম, মই বাধাটো দিব নোৱাৰিম। কিন্তু মই যদি পাইছোঁ, মোৰ দৰে কোনোবাই যদি ভুগি আছে, তেওঁ সেই ফল পাব। তেওঁলোকক জনোৱাটো মোৰ দায়িত্ব, মই জনাই গৈ থাকিম। শুনিব নুশুনিব, কোনোবাই কৰিব নকৰিব, এইটো তেওঁলোকৰ কথা, মইতো ক'ব নোৱাৰিম। এতিয়া মই কি অৱস্থাত মিটিং কৰি আছোঁ আপুনিতো গম নাপায়। তো মোৰ বিষয়ে আপুনি কৈ কি লাভ আছে? কাৰোবাৰ বিষয়ে কৈ কি লাভ আছে? একচুৱেলি ক'বলৈ গ'লে আপুনি আপোনাৰ নিজৰ কথাৰ বাহিৰে আনৰ কথা কোৱাৰ অধিকাৰতো নাই, লিগেল ৰাইটতো নাই। চ' আমি জাষ্ট আমাৰ কথাটো উপস্থাপন কৰিব পাৰোঁ। কোনোবাই একচেপ্ট কৰিব নকৰিব, আপ টু দেম। এতিয়া মই ক'ত আছোঁ জানে? গুৱাহাটীৰ পৰা প্ৰায় 15 কিলোমিটাৰ আঁতৰত সোণাপুৰত আলহী ঘৰত আছোঁ। এই বাহিৰত ওলাই পেলাই মই গেটৰ মুখত এই মিটিংটো কৰি আছোঁ। অন্ধকাৰৰ মাজত, অন্ধকাৰ মানে কি, বাৰাণ্ডাৰ লাইট আছে আৰু। তো অন্যৰ আলহী ঘৰত থাকিলে আমি মিটিংটো কৰি আছোঁ। তো আপুনিতো গম নাপায়। তো কথাটো তেনেকুৱা। তো আনৰ কথা মই ক'ব নোৱাৰোঁ। আমি আমাৰ কাম কৰি যাব লাগে। যিজনে কৰি থাকিব তেওঁক মানুহে এবছৰ নালাগে, 2 বছৰ নালাগে, 5-6 বছৰলৈকে জুমি জুমি চাই থাকে। সঁচাকে কৰিছেনে, তেওঁ সঁচাকে সফল হৈছেনে, তেওঁৰ স্বাস্থ্য পাতি সঁচাকে ভাল হৈছেনে, ধুনীয়া হৈছেনে? মই সেইকাৰণে ক'ব বিচাৰোঁ, যদি ৰিয়েল এটমিয়ান হয়, আপুনি নিজকে মানসিকতাৰ পৰা আদি কৰি আপোনাৰ চেহেৰা ৰূপৰেখাৰ পৰা আদি কৰি পিন্ধন উৰণ অলপ চেঞ্জ কৰিব লাগে। যি পিন্ধে মাৰ্জিতভাৱে পিন্ধিব লাগে। আপুনি মানুহক চেহেৰাটো দেখাবলৈ যাব লাগে যে মই ক্ৰীম চিম লগাই পেলাই, ফেচ ৱাছ কৰি পেলাই বোলে ছানস্ক্ৰীন লগাই আহিছোঁ, অলপমান জাকত জিলিকা হৈ আহিছোঁ, এই বস্তুটো একচুৱেলি শ্ব' কৰিব লাগে। তেতিয়াহে আপোনাৰ দৰে হ'ব বিচৰা 2-এজন মানুহ ওলাব, তেতিয়াহে আপোনাৰ লগত কানেক্টেড হ'ব।
আপুনি কৈ আছে, তুমি কৈ আছে প্ৰডাক্ট ভাল, ইমান বিউটি নাম্বাৰ 1, চেহেৰা দেখোন আধা মৰা। এইটো কেতিয়াও হ'ব নোৱাৰে। এই বস্তুটো মই বাৰে বাৰে লক্ষ্য কৰিছো। আমাক এতিয়া গাঁৱত গ'লে কয়, হেই ইমান বছৰ হৈ গ'ল, ইমান বয়স হৈ গ'ল, এনেকেই থাকিবনে? চেহেৰাৰো লৰচৰ নাই হোৱা, শকতো নাই হোৱা, ক্ষীণো নাই হোৱা, একদম ফিটিং। কেনেকে হ'ব পাৰে? মোৰ ভাইটিহঁতে পেট ফুলা ফুলা, মোতকে বুঢ়া বুঢ়া লাগে। চ' এইটো বিৰাট এফেক্ট কৰে মানুহৰ মগজুত। এইখিনি নিশ্চয় দৰকাৰ হয়। তাৰপিছত অদহশেষত টাইমটো হৈ গৈছে একচুৱেলি। অদহশেষত মোৰ ফিলচফি কেইটাতো ক'লো, নিজকে লেমিনেটেড কৰিব লাগে সমাজৰ পৰা, নিগেটিভিটিৰ পৰা। কিছু বছৰৰ কাৰণে নিজৰ আপোন মানুহৰ পৰা, নিজৰ বন্ধুৰ পৰা। ঠিক আছে, কামটো ভাল, আপোনাৰ পাৰ্টিকুলাৰ উদ্দেশ্য লৈ পেলাই যাব লাগে। আপুনি ট্ৰেইন ধৰিবলৈ গৈ আছে, ট্ৰেইন সময়ৰ আগত আপুনি গৈ পাবই লাগে। মাজতে যিমানে যোনে যি নকব লাগে, আপুনি এভইড কৰিব পাৰিব লাগিব। তো দেন মই ক'লো কৰ্মই ধৰ্ম। আজি মই গছ এজোপা লগাম, 4 বছৰৰ পিছত তাৰ ফল খাবলৈ পামেই। এই বিশ্ব ব্ৰহ্মাণ্ডক সৃষ্টিকৰ্তাও তাক ৰখাব নোৱাৰে। তো কৰ্মই ধৰ্ম। আমি যিহেতু সমাজত বাস কৰো, সমাজ নহলে আমি চলিবই নোৱাৰো। চব লাগিব, লগ বন্ধু ঘৰ চব লাগিব। তো মানৱ সেৱাই পৰম ধৰ্ম। আপুনি মানুহকে ছাৰ্ভিচ দিব লাগিব, এইটো আপুনি কেতিয়াও পাহৰিব নালাগে। আপুনি মাটিতেই থাকক, সপোন দেখক আপুনি স্বৰ্গত যাওক, স্বৰ্গত যাওক আপুনি সপোন দেখক, কিন্তু আপোনাৰ কাম চিন্তাধাৰা মাটিতেই থাকিব লাগে। সমাজৰ মাজতে মানুহৰ কাৰণেই থাকিব লাগে, তাৰ বাহিৰত কেতিয়াও যাব নালাগে। এইটো এটা ফিলচফি। দেন আপোনাৰ সপোন এনেকুৱা হ'ব লাগে যে আপোনাৰ লোকেলিটিত, আপোনাৰ এলেকাটোত আপুনিয়েই আপুনি। সেই মানুহজন আপুনি যিমান বছৰে লাগক, এইটো মানুহে নাজানে। আফটাৰ 10 বছৰৰ পিছতো যদি আপুনি সফল হয়, সেই ব্যক্তিজন এই আপোনাৰ এলেকাত আপুনিয়ে হ'ব লাগে। আপুনি কি কৰি আছে মানুহে গম নাপায় ন। কিমান কষ্ট কৰি আছে মানুহেতো এইটো চাবলৈ নাহে নহয়। যেতিয়া সফল হ'ব, আচ্ছা শচীন তেণ্ডুলকাৰ, সীমা দাস কি ৰাতাৰাত হৈছে নেকি? ভাই সৰুৰ পৰা তেওঁলোকে প্ৰেক্টিচ কৰিছে ন। হ'ব, হৈছে 5 মিনিট। তো প্ৰেক্টিচটো আপোনাৰ লাগিবই। শিক্ষাটো লাগিব। প্ৰেক্টিচ মানে কি? ইয়াত শিকিব লাগিব চিষ্টেমে কেনেকে কয়, এটমি ইণ্ডিয়া অফিচিয়েলি কেনেকে লয়, ট্ৰেইনিং দিছে, কিবা দিছে আপুনিতো এইখিনি ল'ব লাগিব। সেইখিনি আপোনাৰ প্ৰেক্টিচ। তো সেইবিলাক নোলোৱাকে আপুনি ৰাতাৰাত একো হ'ব নোৱাৰে। এদিনত একো নহয়, কিন্তু এদিন হ'ব, সেই বিশ্বাস আপোনাৰ 100% থাকিব লাগিব। মোৰতো 1000 টাইমছ বিশ্বাস আছে, এদিনটো মইতো হ'মেই ভাই। এটা এক্সাম্পল হ'মেই, মানে কি হ'ম? অসমৰ ৰাজ্যই দেখিব, হে আপুনি কেনেকে ক'ত কি কৰিলে? আপুনিতো চাকৰি কৰিছিলে, কি কৰিলে, কেতিয়া কৰিলে? অবাক হ'ব লাগিব এটা সময়ত। পুৰা মিডিয়া আহি যাব লাগিব, গোটেই অসমখন উঠি আহিব লাগিব। তেনেকুৱা দিনো আহিব। এনেকুৱা দিনো আহিব যে মোৰ কাৰণে হাজাৰ হাজাৰজনে ৰৈ থাকিব, সেইটো দিনো আহিব। এতিয়া যদি আপুনি কল্পনা কৰি ল'ব পাৰে, বোলে আটাইতকৈ দামী গাড়ী, আটাইতকৈ লেটেষ্ট গাড়ী এখন লৈ আনিছে, ক'ৰ পৰা? এটমিক উপাৰ্জনৰ পৰা। এইটো সপোন চাবলে মোকতো টকা পইচা নালাগে। কোনোবাইতো মোক হুমিয়াই দিব নোৱাৰে, তই এইটো সপোন চা, মোকতো হুমিয়াই দিব নোৱাৰে ন। সেইটো অন্তৰৰ পৰা বিনাই কান্দি আপুনি বিচাৰি ফুৰিব লাগে। সেই সপোনটো প্ৰাপ্ত কৰিবৰ কাৰণে আপুনি আৱেগিক হ'ব লাগে, আপুনি দুখ প্ৰকাশ কৰিব লাগে, চিন্তিত হ'ব লাগে, ইমচনেল হৈ যাব লাগে, চকু পানী ওলাই যাব লাগে। কাৰণ তেনেকুৱা জীৱনটো কোনো পাব নোৱাৰে ন। কোনোবাই পাব পাৰিব নেকি? আপুনি IAS অফিচাৰ, স্বাস্থ্য পাব পাৰিব? সময়ৰ স্বাধীনতা পাব পাৰিব? ইমান অসংখ্য লগ বন্ধু আপুনি লগত ঘূৰি ফুৰিব পাৰিব? ৰিটায়াৰ হোৱাৰ পিছত গোটেই জীৱন আপুনি বিদেশ ভ্ৰমণ কৰি ফুৰিব পাৰিব? নোৱাৰে। স্বাস্থ্য এলাও নকৰিব। ইচ্ছামতে খাব পাৰিব? নোৱাৰে। স্বাস্থ্য এলাও নকৰিব, নাই আপোনাৰ আমুক প্ৰব্লেম আছে, তামুক প্ৰব্লেম আছে, এইটো খাব নোৱাৰে, সেইটো খাব নোৱাৰে, তেনেকুৱা হ'ব। তো ইয়াত এটা বেলেঞ্চ লাইফ, ভাৰসাম্য জীৱন, চব ফালৰ পৰা নদন বদন, এনেকুৱা এটা জীৱন পোৱা যায়। সেই জীৱনটো
আপোনাক লাগে নে নালাগে সিদ্ধান্ত আপোনাৰ। আপোনাক জোৰ কৰিব পৰা পৃথিৱীত এজনো ব্যক্তি নাই আপোনাৰ বাহিৰে। কাৰণ মানুহে লিখা পঢ়া হ'ব নালাগে। মানুহ যদি হয় তেওঁৰ বুজা শক্তি আছে, তেওঁক কোনোবাই বুজাব নোৱাৰে যদি নিজে বুজিব নিবিচাৰে। কেতিয়াও এইটো অসম্ভৱ কথা। আপুনি আনৰ কথা বাদ দিয়ক না, নিজৰ ল'ৰা ছোৱালীকে আপুনি বুজাব নোৱাৰে। আজিকালি ল'ৰা ছোৱালী আপোনাৰ কথা নুশুনে। তেতিয়াহ'লে তো নিজৰ বাহিৰে কোনো কাকো পৰিচয় দিব নোৱাৰে। আপোনাৰ পৰিচয় আপুনিয়ে নিজে আঁচুৰি আনিব লাগিব। যিকোনো কষ্টৰ বিনিময়ত আপুনি নিজকে প্ৰতিষ্ঠা কৰিব লাগিব। তাৰ কাৰণে আপুনি সমাজৰ পৰা বিলুপ্ত হৈ থাকক, বেলেগ অকলশৰীয়া হৈ থাকক, কোনো কথা নাই। তেনেকুৱা পৰিস্থিতি কিমান বছৰ চলিব? মেবি 5 বছৰ 10 বছৰ। কি আমাৰ জীৱনটো 5 বছৰ 10 বছৰে নেকি? আৰু বহু বছৰ বাকী আছে। ৰিটায়াৰ হোৱাৰ পিছতো নতুন জীৱন আনাদাৰ 30 বা 40 বছৰ আছেই। চ' এতিয়াৰ পৰা সেই ৰিটায়াৰ হোৱা মৃত্যু পৰ্যন্ত সকলো খাই থাকিব পাৰিবনে? সদায় হাঁহি থাকিব পাৰিবনে? প্ৰত্যেকটো মমেণ্ট এনজয় কৰিব পাৰিবনে? টকা পইচাৰ স্বাধীনতা, সময়ৰ স্বাধীনতা আপোনাৰ থাকিবগৈ নে? সেইটোৱে মেইন কথা। বৰ্তমানতো কোনো নাখাই পেলাই মৰা নাই, কিবা নহয় কিবা কৰি পেলাই সকলোৱে জিন্দা আছে, সকলোৱে চলি আছে। কিন্তু আফটাৰ বুঢ়া বয়সৰ পিছত মানুহে যেতিয়া ক'ব আমাৰ জীৱনটো শেষ হৈ গ'ল, আমি বহুত কিবা কিবি কৰি জীৱনটো চালো আৰু তাৰপিছত আপোনাৰ নতুন জীৱন এটা আৰম্ভ হ'বহে। মৃত্যু পৰ্যন্ত চব খাই, চব কৰিব পৰাকে, চব নিজৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাকে তেনেকুৱা জীৱন কল্পনা কৰা আৰু নকৰা কেৱল আপুনি পাৰিব। আপোনাৰ বাহিৰে আপোনাক কোনো শিকাবলৈ নাহে। স্কুল কলেজ ইউনিভাৰ্চিটিতো এইবিলাক কৰ্চ নাই। চ' মই একুৰেট 1 ঘণ্টা টাইম ল'লো, অলমষ্ট একুৰেট 7:10 মিনিটত মিটিংখন ষ্টাৰ্ট হৈছিলে, 8:16 মিনিট হৈছে। ত' 1 ঘণ্টা টাইমৰ ভিতৰত মই মোৰ মনৰ যি কথা আছিলে ৰাখিলো। ভালখিনি ল'ব, বেয়াখিনি আপুনি উলিয়াই দিব। যেনেকে আমি মাছ মাংস খালে হাৰ্ডিবিলাক বাচি পেলাই পেলাম, ভালটো খাওঁ, তো একজেক্টলি তেনেকে ল'ব। মই আলহী ঘৰত আছো, আলহী ঘৰত মাতি আছে খাবৰ কাৰণে। সকলোকে বহুত বহুত ধন্যবাদ ইমান সময় ধৈৰ্য সহকাৰে মোৰ কথা শুনিলে। সকলোৰে জীৱন সুখময় হওক, সফল হওক, নিজৰ সংগ্ৰাম নিজৰ হাতত ৰাখক। আনক আপোনাৰ জীৱনটো চলাবলৈ নিদিব, আপুনি নিজে চলাব। সফলতা এদিনত নাহে, কিন্তু এদিন সকলোৰে আহিব। আৰু মই থাকোঁতে নিশ্চয় এইখিনি মই কৰিব পাৰিম বুলি ভাবো। বাছ লগ দিয়াহে কথা। চ' থেংক ইউ ভেৰি মাছ। বহুত বহুত ধন্যবাদ। আমাৰ মষ্ট ইনস্পায়াৰিং লেডি লিডাৰ শদিয়াৰ পৰা আমাৰ কেতন দত্ত মেমক বহুত বহুত ধন্যবাদ, এনেকুৱা ইনিচিয়েটিভ লৈ পেলাই মোক এইখন সুযোগ দিয়াৰ কাৰণে। চ' প্লিজ মেম, মই এতিয়া সেই সমাজৰ মাজত সোমালো। আপুনি নেক্সট যি আছে কণ্টিনিউ কৰক। থেংক ইউ ভেৰি মাছ। থেংক থেংক ইউ ইউ ছাৰ, অল। থেংক বাই ইউ, বাই। ধন্যবাদ ছাৰ। ছাৰ অকমান সময় আৰু লাগিব। আমাৰ ফুকন চন্দ্ৰ ছাৰে হেণ্ড ৰাইজ কৰিছে, তেওঁ চাগে কিবা সুধিব নেকি? হয়, ফুকন চন্দ্ৰ ছাৰ আপুনি চমুকে ক'ব। ছাৰে যিহেতু আলহী ঘৰত ব্যস্ত, আপুনি আপোনাৰ মাইকটো অন কৰি ক'ব পাৰে ছাৰ। কি আছিলে? হেল্ল'। হয় মেম, মই হয় মানে প্ৰচণ্ড বৰষুণ চলি আছে, বিজুলী ঢেৰেকণি, তাৰ মাজতো কাণত মোবাইলটো লৈ শুনি আছো, মই এৰিব পৰা নাই। আমাৰ ডাইনেমিক লিডাৰ আমাৰ জেচি টাইট ছাৰ আমাৰ অসমত প্ৰথমবাৰৰ কাৰণে এনেকুৱা এখন মঞ্চ আমাক দিছে, যিখন মঞ্চৰ জৰিয়তে ছাৰে হয়তো মানে ঈশ্বৰৰে দান বুলি আমি এনেকৈ ভাবিছো যে আজি লক্ষ লক্ষ মানুহে এটা সুন্দৰ স্বাস্থ্য পাবৰ কাৰণে সক্ষম হৈছে। কিন্তু এই ক্ষেত্ৰত প্ৰশ্ন আছিলে, ছাৰেতো কৈছে আলহীৰ ঘৰত আছে, গতিকে ইতিমধ্যে খাদ্য ৰেডি হৈছে। কিন্তু ছাৰক সুধিবলগীয়া বহুতখিনিয়ে কথা আছিলে, বহুতখিনি কথা আছিলে। ছাৰ আজি চেলছ মাষ্টৰ ছাৰ, চেলছ মাষ্টৰ ছাৰ, চেলছ মাষ্টৰ, গতিকে ছাৰৰ পৰা আমি জানিবলগীয়া বহুতখিনি। কেনেকে আপুনি চেলছ মাষ্টৰ হৈছে? আপুনি ইমান, আপুনিতো ধুনীয়া টেষ্টিমনিও দিলে, সুন্দৰ স্বাস্থ্য পালে, আমিও পাইছো। কিন্তু ছাৰ চেলছ মাষ্টৰ হ'বৰ কাৰণে আজি 1,40,000 টকা প্ৰতি মাহত বোনাছ পাবৰ কাৰণে আপুনি কেনেকে এই পৰ্যায়টো গ'ল, সেইখিনি জানিবৰ প্ৰবল ইচ্ছা আছিলে ছাৰ। কিন্তু মোৰ বতৰো বেয়া, আপোনাৰো এনেকুৱা। আপুনি কি কয় ছাৰ, মই নাজানো আৰু।
হয় হয় ছাৰ, নেক্সট টাইম এইখিনি আমি আলোচনাটো ৰাখিম নিশ্চয়। আজি দুয়োটা, আপুনিও অলপ ব্যস্ত, ছাৰেও অলপ ব্যস্ত, গতিকে আপোনাৰো সময় সুবিধাটো আমাৰ মিলা নাই, হয়নে ছাৰ? আৰু নেক্সট টাইম আমি এইটো চান্সটো ল'ম নেক্সট চানডে। হয় 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 মেম, মানে এতিয়া হয় কি হয় হৈছে, চেতন নিশ্চয়। মেম, হৈছে মোৰ প্ৰচণ্ড বৰষুণ। চেতন মেম, হয় হয় ছাৰ। চেতন মেম, মই হয় আপোনাক ছাৰ। এটা ৰিকুৱেষ্ট কৰিছোঁ। মই আলহী ঘৰত আছোঁ, ঢেৰ মানুহ আছে। হয় হয়। ত' কাইণ্ডলি কাৰোবাৰ যদি কিবা প্ৰব্লেম আছে আপুনি কাইণ্ডলি ৰিপ্লাইটো দিয়ক। একচুৱেলি অ'কে। উপায় নাপাই পেলাই মই বাহিৰত হয় গৈছোঁ হয়। হা, মই যিহেতু মোৰ নাম দিয়া ঠিক হ'ল, আছে ছাৰ। ঠিক আছে। হয়, প্লিজ তাকে মই নেক্সট ফুকন যদি কিবা ছাৰৰ ওচৰ লগত থাকে মই দিম। আলোচনা কৰিলো। অ'কে, নেক্সট টাইম আমি দিয়ক আপোনাক দিয়ক বিচাৰিম। এতিয়া দিয়ক দিয়ক আপোনাক দিয়ক দিয়ক আজিলৈ ন' ইমানতে প্ৰব্লেম। ধন্যবাদ দিছো, আপুনি যাব পাৰিব। হয় ছাৰ, থেংক ইউ। ত' জেচি টেকচাৰলৈ সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ, আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো, তেখেতৰ সফলতাৰ কামনা কৰিছো, আৰু আমাৰ অসমত লিডাৰ্চ তেখেতক অনুসৰণ কৰি আগুৱাই যাব, তাৰে মই আশা কৰিছো। সকলোৰে সপোন পূৰণ হ'ব নিশ্চয়। হয়, আৰু লগতে এটা কথা এনাউন্স কৰিব বিচাৰো যে সকলোৱে মাই লাইফ চিনাৰিও কিতাপখন অৰ্ডাৰ কৰিছেনে? এটমিক যিখন আমাৰ বুকলেট আছে, ডায়েৰী বুলি ক'ব লাগিব, 12 মাহৰ কাৰণে তাত লিখিবলৈ, তাতে ফৰম নিচিনা এই বুকখন, ডায়েৰীখন আমাক ৰেডি কৰি দিছে, একেবাৰে সম্পূৰ্ণ। আৰু এই বুকখন আপোনালোকে আনি ষ্টাডি কৰিব লাগিব, অকমান চাব। যদি অসুবিধা হয় তেনেহলে জেচি টাইট ছাৰৰ লগত বা মোৰ লগত সম্পৰ্ক কৰিব, আমি বুজাই দিম। ত' আপোনালোকে এবাৰ চালে মানে নিশ্চয় বুজি পাব কি লিখিব লাগে, ক'ত কেনেকে লিখিব লাগে। সম্পূৰ্ণ এখন ডায়েৰী, আপুনি নিজৰ মনৰ কথা লিখিবৰ কাৰণে মাই লাইফ চিনাৰিও বুকলেটখন আনিব। আৰু সেই বুকলেটত আপুনি নিজৰ সপোন লিখিব, আপোনালোকৰ মনৰ কথা লিখিব, যেনেকে আপোনাৰ ডায়েৰীত লিখে, তেনেকে প্ৰত্যেকে আমি সেই ডায়েৰীত নিচিনাকৈ আমাৰ মনৰ কথাবিলাক, আমাৰ সপোন বিলাক সজাব লাগিব। আৰু চাব, এটা এটাকৈ আপোনাৰ সপোন পূৰণ হ'ব। আৰু আমি যেতিয়া ডায়েৰী লিখো, তেতিয়া আমি তাত কোনো ভেজাল কৰিব নোৱাৰো, হয়নে? তাত আমি যিটো আমাৰ মনৰ পৰা যি বিশ্বাস হয়, মনৰ পৰা যি আমাৰ সঁচা কথা, এইখিনিয়ে আমি লিখিব পাৰো। গতিকে নিজৰ কাৰণে সদায় আমি ভালটোৱে চিন্তা কৰো, আৰু নিজৰ কথা লিখোতেও আমি তাত কোনো মিছা কথা লিখিবই নোৱাৰো কোনো মতে। নিজৰ ডায়েৰী, নিজৰ বাবে লিখিছো, হয়নে? কাৰো অন্যৰ বাবে নহয়। গতিকে সেই ডায়েৰীখন আপোনালোকে আনি এপ্লাই কৰক, আৰু আগুৱাই যাওক। আৰু চাব, আপোনালোকৰ মাইণ্ড ছেট ক্লিয়াৰ হৈ যাব, একেবাৰে গ'ল ছেট, মাইণ্ড ছেট, ভিজন একেবাৰে ক্লিয়াৰ হৈ যাব। সেই কিতাপখনৰ লগতে আপুনি বহুত কথাই চিন্তা কৰিব পাৰিব। চ' থেংক ইউ, ইমানে চমুকৈ মই কলো। আৰু অহা ৰবিবাৰৰ বাবে আমাৰ স্পেচিয়েল এজেণ্ট যদি কোনোবা থাকি গৈছে, আছে, মই জেচি টাইটছাৰৰ পৰা নিশ্চয় তেখেতলোকৰ নেম লিষ্ট মই ল'ম। আৰু নেক্সট চানডে কোন আহিব আমাৰ মাজৰে, আমি তাৰে অপেক্ষা কৰিছো। চ' থেংক ইউ এভৰি ওৱান, সকলোৰে। আজি আৰু যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে, আপোনালোকে আহিব, মই নিশ্চয় চেষ্টা কৰিম প্ৰশ্ন উত্তৰ দিবলৈ। আৰু যদি কাৰো একো প্ৰশ্ন নাই, তেনেহলে আমি মিটিংখন সমাপ্ত কৰিব পাৰিম। চ' প্লিজ ৱেলকাম। কোনোবা যদি কিবা প্ৰশ্ন কৰিব বিচাৰে, হেণ্ড ৰাইজ কৰিব পাৰিব। হয়, ডালিম কুমাৰ ছাৰ, ৱেলকাম। আপুনি কিবা ক'বনে? হয় মেম, হয় হয় ছাৰ। মেমক মই ধন্যবাদ জনাইছো, আৰু সন্ধিয়াৰ শুভেচ্ছা জনাইছো। মই হয় কোৱাৰ হয় আগতে, থেংক ইউ। মই আমাৰ গুৰু অসমৰ সকলোৰে মেন্টৰ্ছ, আৰু আমাৰ সকলোৰে গুৰু জেচি টাইটছাৰক মই শ্ৰীচৰণত শতকোটি প্ৰণাম জনাইছো। আৰু এই মহান প্লেটফৰ্মত আহি মই বহুত আনন্দিত হৈছো। কিন্তু আজি এটা মোৰ মেমৰ ওপৰত এটা প্ৰশ্ন আছিলে, মেমক মই নজনা কথা এটা মোৰ জানিব ইচ্ছা আছিলে। আমাৰ স্পেচিয়েল এজেণ্ট কেশন মেমক মই সুধিব বিচাৰিছিলো, মেম আপুনি এই হয় বৃহৎ হয় ছাৰ। টিমটো কেনেকৈ মেম আপুনি বনাইছিলে, অকনমান জনাব নেকি মেম? টিম হয় মেম। বনাবলৈ হয়, টিম বনাবলৈ ছাৰে অলৰেডি কৈয়ে গ'ল। বহুত কথা ছাৰে অলৰেডি কৈ গ'ল, যে টিম বনাবলৈ যাওঁতে আমাৰ বহুতখিনি আমাৰ ধৈৰ্য আৰু বিশ্বাস আৰু আগ্ৰহ লাগিব। প্ৰথমে নিজে ৰেডি, নিজৰ মাইণ্ডছেট ৰেডি, হয়নে? যেনেকে আপুনিতো ৰেডি হৈ গ'ল, 1 নম্বৰ আপোনাৰ ফাৰ্ষ্ট ষ্টেপ ইজ ৰেডি। ফাৰ্ষ্ট ষ্টেপটো আমি ল'ব লাগিব যে, আমাৰ চাবৰ আলী ছাৰে এদিন খুব ধুনীয়াকৈ কৈ গৈছে যে, ইউজ এটমি, লাভ এটমি, শ্বেয়াৰ এটমি। চ' আপুনি ইউজ কৰি আছে, আপুনি লাভ হৈ গৈছে এটমিৰ লগত, হয়নে? আপোনাৰ জীৱন পৰিৱৰ্তন হৈ গৈছে। এতিয়া আপুনি যিটো কাম কৰি আছে, শ্বেয়াৰ এটমি,
এই শ্বেয়াৰ এটমিটো আপুনি ডেইলি কৰক, ডেইলি আপুনি শ্বেয়াৰ কৰক। এই শ্বেয়াৰিংটো কিন্তু নন ষ্টপ আপুনি কৰি গৈ থাকক আৰু আপোনাৰ টিম অট'মেটিক হৈ গৈ থাকিব। এইটো মানে মই আজি 4 বছৰ হ'ল কন্টিনিউ মই শ্বেয়াৰ কৰিছো, আৰু ঠিক ছাৰে কোৱাৰ দৰে মোৰ আশে পাশে কোনো নাই, মোৰ আশে পাশে 3 কিলোমিটাৰ ভিতৰত কোনো নাই, গম পাইনে? প্ৰডাক্ট ইউজ কৰিছে বহুতে, এতিয়া ইউজ কৰিব ধৰিছে। আৰু ছাৰে যি কৈছে যে আপোনাক মানুহে জুখি চাব, ঠিকেই তেনেকে বহুতে জুখি চাই আৰু আপোনাক ফ'ল' কৰিব, অবজাৰ্ভ কৰিব যে আপুনি সঁচাকে কিবা এটা কৰি আছে নে এনে কিবা এটা এনে নাটক কৰি আছে। চ' মানুহে জুখিও চাই, যেতিয়া মানুহে আপোনাক দেখিব আপুনি কন্টিনিউয়াছলি এটা কামত ব্যস্ত, এটা ভাল কাম কৰি আপুনি সুখী হৈছে আৰু নিজেও আপুনি সুস্থ। ফাৰ্ষ্ট আমি এটা হেল্থ ইনফ্লুৱেঞ্জাৰ, আমি নিজে এজন হেল্থ ইনফ্লুৱেঞ্জাৰ, কিন্তু আমি নিজে ৰোগী, তেতিয়াহ'লে আমাৰ কথা কোনে বিশ্বাস কৰিব, কোনে শলাগ ল'ব, হয়নে? মই প্ৰথমে নিজে সুস্থ হৈ দেখুৱাব লাগিব, মই নিজে প্ৰথমে নিজে ধুনীয়া হৈ দেখাব লাগিব। আগতে গম পাই নে, মই যেতিয়া ফটো তোলো, ফটো তুলিলে মই ফটোবিলাক যে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰো, তেতিয়া মই কাৰোবাক দিওঁতেও চিম্পলি কাৰোবাক শ্বেয়াৰ কৰিলেও, কাৰোবাক মোৰ ফটো দিলেও মই ডাইৰেক্ট নিদিওঁ, ফটোবিলাক কিবা বেয়া দেখা যেন লাগে। ত' মই ডাইৰেক্ট ফটো কেতিয়াও নিদিওঁ, তাত এডিটিং কৰো। মই নিজৰ কিছুমান মানে টেকনিক শিকি লৈছিলো, এডিটিং কৰি চেহেৰাটো ধুনীয়া দেখাব পাৰে। ত' এতিয়া ডাইৰেক্ট মই ফটো দিওঁ, এতিয়া মই ডাইৰেক্ট ফটো ক্লিক কৰো, ডাইৰেক্ট শ্বেয়াৰ কৰো, ক'তো ভয় নাই, ক'তো মানে কোনো সংকোচ নোহোৱাকে মই শ্বেয়াৰ কৰো, ডাইৰেক্ট ফটো দিওঁ। ত' মোৰ এতিয়া মই ভাবো ৰিয়েলত মোৰ এনেকুৱা ফটোত আহিছে নাই, ৰিয়েলত মানুহজনী এনেকুৱা, কিন্তু হয় মই পাব্লিকতো ফিডবেক পাইছো, চবে কয় যে আপোনাৰ স্কিনটো আগতকে ভাল হৈছে। এতিয়া মোৰো এতিয়া বয়স তেনেকে ছাৰক যেনেকে ফিডবেক দিয়ে, যে মোৰো এতিয়া বয়স বহুত হৈছে আৰু মোৰ সমনীয়া বিলাকৰ এতিয়া চুলি পকি আটাই একদম মানে বহুত 80-90 বছৰীয়া নিচিনা যেন দেখা হৈছে। ত' মোক এতিয়া কয় আপুনি এতিয়াও য়ং হৈ আছে দেখাত, আপোনাৰ চেহেৰা পাতি এতিয়াও ভাল হৈ আছে, এনেকে কয়। মই কিন্তু তেনেকুৱা নাছিলো, এসময়ত মোৰ বহুত ডাউন হৈ গৈছিলে 2012 চনত। তাৰ পৰা মই এটা নতুন জীৱন যেতিয়া পালো, এটা সুস্থ জীৱন যেতিয়া পালো, মই আকৌ পুনৰ সেই জীৱন পুনৰ ঘূৰাই পালো। আৰু এতিয়া আজিৰ ডেটত বৰ্তমান মই য়ং জেনেৰেশ্যনৰ লগত খোজ মিলাই কাম কৰিব পৰা মোৰ এনাৰ্জি আছে, হয়নে? মই এতিয়া আগতকে ডাবুল কাম কৰি আছো, আৰু মই জীয়াই থকালৈকে এনেকে সুস্থ হৈ থকাতে মোৰ সপোন। প্ৰথম হৈছে স্বাস্থ্য, আৰু লগতে যি টিম হ'ব লাগে, যি ইনকম আহিব লাগে, আমি যেতিয়া কন্টিনিউ কাম কৰি যাম, অটমেটিক হৈ গৈ থাকিব। চ' আপুনি কিন্তু এইটো কন্টিনিউ কৰি থাকিব, শ্বেয়াৰিং। হেল্ল'। আৰু শ্বেয়াৰিং কৰিবলৈ যাওঁতে কোনোবা হয়তো ল'ব, কোনোবা শুনিব, কোনোবা নুশুনে, কোনোবা হয়তো আজি জইন কৰিব, কোনোবা হয়তো আজিৰ পৰা 6 মাহ পিছত কৰিব, কোনোবা হয়তো 1 বছৰ পিছত কৰিব, কোনোবা হয়তো 3 বছৰ পিছতো আপোনাৰ লগত জইন হ'ব। গতিকে সেই ধৈৰ্য্যটো, বিশ্বাসটো আপোনাক লাগিব। আপুনি কন্টিনিউ কৰি যাব, আৰু প্ৰত্যেক দিনে আমি এটলিষ্ট 5জন মানুহ, নতুন মানুহ লগ কৰাৰ চেষ্টা কৰিব, অনলি শ্বেয়াৰিং। চ' ন' ফৰ্চিং, ন' চেলিং, অনলি শ্বেয়াৰিং। আৰু হয়, শ্বেয়াৰিং কৰিব যাওঁতে মোক টুথপেষ্টটো লাগে বুলি কোৱাৰ লগে লগে মই দিবলৈ ভাল লাগে, গতিকে সেইকাৰণে এক্সট্ৰা টুথপেষ্ট পাৰিলে নিজৰ লগত ৰাখিব। টুথপেষ্ট, টুথব্ৰাছ আমি এক্সট্ৰা নিজৰ লগত বেগ এটা ৰাখিব লাগে, যাতে মানুহজন বিচৰাৰ লগে লগে আমি দিব পাৰো। যে অৰ্ডাৰ কৰি দিবচোন, মোক এটা আনি দিবচোন, কোৱাৰ লগে লগে আপুনি ল'ব নেকি, মোৰ লগত আছে নহয়, দিয়ক দিয়ক, তেনেকা কথা। ত' এনেকুৱা হয়, মোৰ বহুত আগতে মোৰ তেনেকুৱা মই প্ৰডাক্ট ৰখা নাছিলো, অনলি শ্বেয়াৰিং কৰিছিলো। এতিয়া মানুহে কয় অৰ্ডাৰ দিয়ে, হেল্ল' মেম, মোৰ এটা প্ৰশ্ন হয় আছে। হয়, ঠিক আছে হেল্ল' ছাৰ, মেম, হয়, থেংক ইউ। হেল্ল' মেম। হয়, নেক্সট আহিছে হাবিবুৰ ৰহমান ছাৰ। হয়, ডালিম ছাৰ, ঠিক হয়, আছে, মেম বাইদেউ, থেংক ইউ, থেংক ইউ। মোৰ থেংক এটা ইউ ছাৰ। প্ৰশ্ন, বহুত ভাল লাগিলে। তাৰমানে মোৰ গৰু আছে, দুটা হয় ছাৰ, গাই গৰু। হয় ছাৰ, তাৰমানে গৰুৰ বেমাৰ হৈছে, মানে সেই লালতি ওলাই মুখেদি, খুব হয় হয়, গৰম, জ্বৰ আছে। এইটো কিবা এই টুথপেষ্টটো কিবা খুৱাই দিবা পাৰিম নেকি? হয় হয়, গৰুক মুখৰ ভিতৰত কি হৈছে ছাৰ, লালতি হৈ থাকে? লালতি, বিৰাট লালতি ওলাই, আৰু বিৰাট গৰম, জ্বৰ, তাৰমানে এনে এণ্টিবায়টিক আৰু জ্বৰৰ টেবলেট খুৱাই আছো। এসপ্তাহ হয় হৈ হয় আছে, হয়, মানে টেনচন, মই আহিব পৰা নাই, কেইদিনমান মিটিঙত মই উপস্থিত নাই। হয় এইটো ছাৰ, টেনচন আপুনি দামী। টুথপেষ্টটো খুৱাই দিব পাৰিব ছাৰ, টুথপেষ্টটো গৰম পানীত মিহলাই কুহুমীয়া কৰি আপুনি খুৱাই দিব পাৰিব, তেনেকুৱা কেছ এটা তিনিদিনীয়া হৈছে। মানে অলৰেডি ঈদৰ আগৰ আমাৰ পৰা 26 তাৰিখৰ আমাৰ পৰা মাজত, মানে মই হয়,
মই তাৰমানে খুব ব্যস্তত আছো, মানে দামী গৰুতে এনে দিনত 28 লিটাৰ গাখীৰ আহে এজনীৰ হয় হয় 28 লিটাৰ। হয় হয় এইবাৰ যে যিটো ধ্যান দিছে পোৱালিটো মানে কি হৈছে? হয় ছাৰ, আপুনি টুথপেষ্টটো খুৱাই দিব পাৰিব, টুথপেষ্টটো গাই খুৱাই দিব পাৰিব, আৰু স্পাইৰুলিনা মৰিংগা আছে যদি তাৰ দানাৰ লগত মিক্স কৰি খুৱাই দিব ছাৰ। মৰিংগাটো আছে, মৰিংগা মোৰ লগত আছে। মৰিংগাও খুৱাই দিব পাৰিব দানাৰ লগত, বা স্পাইৰুলিনা আছে যদি খুৱাই থাকিব পাৰিব, আৰু লগতে টুথপেষ্টটো আপুনি গৰম পানীত লৈ বা ডাইৰেক্ট লৈ চেলকাই দিব, খুৱাই দিব। আমাৰ তেনেকুৱা এটা কেছ হৈছিলে আমাৰ মুজাফৰ আলি ছাৰৰ গাই, জাৰ্চি গায়ে আছিলে হয়, ত' তেখেতৰ গাইজনী ডাক্তৰ দেখাইও ভাল কৰিব পৰা নাই, তেওঁ খাৰা নহয়, মানে একো দানা নাখায়, একো দানা পানী নাখায়, দুৰ্বল হৈ গৈছে, মানে ডাক্তৰেও বচাব পৰা নাই, একো দৰৱ দিও ঠিক কৰিব পৰা নাই। তেখেতে টুথপেষ্টটো যা হওক নহওক টুথপেষ্টটো খুৱাই দিম, যি হব দেখা যাব বুলি কয়, তেখেতে টুথপেষ্টটো খুৱাই দি আৰু গাইজনী সম্পূৰ্ণ ভাল হৈ গল। ত' তেওঁ মই চাই আছো তেওঁ নাই এতিয়া আমাৰ মাজত বৰ্তমান। তেখেতে ঠিক ব্যস্ত অলপ, থকা ঠিক হলে আছে, তেখেতে মোৰ মনত লগালগ পৰিল। আপোনাক মোৰ ৰিপ্লাই আজি দিলে হয়। গবছত মনত পৰিল, মনত পৰি মোৰ মানে মনত উদয় হ'ল যে মই বাইদেউক এইটো প্ৰশ্ন কৰো, মইতো খুৱাব পাৰিম নে নাই। পাৰিব ছাৰ, টুথপেষ্টটো আমাৰ জীৱ জন্তুকো খুৱাব পাৰি। এতিয়া কুকুৰা যদি জোপুকা মাৰে তেতিয়া কুকুৰাকো খুৱাব পাৰি, ডাইৰেক্টও খুৱাই দিব পাৰি, বা কুহুমীয়া পানীত মিক্স কৰিও ঠাণ্ডা কৰি অকমান খুৱাই দিব পাৰি, কুকুৰাও মানে ভাল হৈ যায়। আৰু মোৰ আৰু ঘৰত এটা নিজৰ আৰু ডগী এটা আছে, প্ৰশ্ন ডগীকো মই দিছো, ভাল হৈ থাকে। আৰু বাইদেউ তেনেকা গাই ছাগলীৰ লগত আমাৰ টিমৰ বহুত টেষ্টিমনি আছে, ভাল পাইছে। মেম এই ঘাঁহ চাহ হলে পোক চোক হলেও ভাল হৈ যায়, ঠিক আছে ছাৰ, কটা চিঙাও ভাল হৈ যায়, আৰু খুৱাবও পাৰি। মেম মোৰ হয় আৰু ছাৰ এটা প্ৰশ্ন আছে, যে হয় মোৰ হয় ক'ব প্ৰশ্নটো পাৰে হৈছে যে মৰিংগা আৰু মই মিল্ক ষ্টিল এটা কি আছে সেইটো খাই আছো। মিল্ক খ্ৰীষ্টাল অকে। সেইটো খাই অ আছো, একেলগে খাইছো, কিন্তু অ কি হৈছে পাৰিব মোৰ কেইদিন যোৱাৰ পিছত মোৰ এই মানে ককালৰ এই চাইডে দি হয়, এলাৰ্জিৰ নিচিনা হয়, গুটি খজুৱাই থাকে। এইটো কিবা এইটো খজুৱাই খাৰ কাৰণে হৈছে না বেলেগৰ কাৰণে হয়? মই মৰিংগা খোৱাৰ কাৰণে হৈছে, মৰিংগা খালে মানে আৰু এটা কথা মই কৈ দিওঁ, মৰিংগা খালে যিসকলৰ টোপনিৰ অভাৱ হৈছে, চেক্ৰিফাইচ কৰিছে টোপনিৰ লগত, টোপনি আৰম্ভণিতে একদম সপ্তাহ দিন বহুত টোপনি ধৰিব, একদম বিৰাট টোপনি ধৰিব। মই যেতিয়া মৰিংগা ষ্টাৰ্ট কৰিছিলো 3 দিন মই হিলিব পৰা নাই, খোৱাৰ লগে লগে মোৰ টোপনি একদম বাগৰি দিব লাগিব, শুই দিব লাগিব, এনেকুৱা মানে মোৰ পেলাই দিয়ে মানে একদম টোপনিয়ে। মই মানে একদম ভয়তে স্কুটি চলালে কৰ'বাত পৰি যাম বুলি ভয়তে মই 3 দিন ঘৰৰ পৰাই নোলালো। কিন্তু এতিয়া এডজাষ্টমেণ্ট হৈ গ'ল, এইটো মানে উইদিন ফিউ ডেজ আপোনাৰ এডজাষ্টমেণ্ট হৈ যায় হা। এতিয়া মই মৰিংগা খাই আছো, কোনো অসুবিধা নাই। ত' তেনেকে মোৰ আৰম্ভণিতে মোৰ পুৰণা এলাৰ্জি বেমাৰ আছিলে, ত এলাৰ্জি মোৰ উঠিলে হা, এলাৰ্জি উঠাত তেতিয়া মই কি কৰিলো, টুথপেষ্টটো লগালো, আৰু যেতিয়া টুথপেষ্টটোও লগালো, প্লাছ মোৰ লগত এপচলুট নিউট্ৰিচন ক্ৰীম আছিলে সেইটোও লগালো। ত টুথপেষ্টটো লগালে বহুত ধৰিলে, বহুত ধৰে, তাৰ পিছতে মোৰ সহ্য নহয়, বহুত ধৰে। কি লগাম এতিয়া, ত মই ভাবিলো এপচলুট নিউট্ৰিচন ক্ৰীমটো এটা মেডিচিনৰে কাম কৰে, গতিকে সেইটো লগাই দিলো। একদম মানে নধৰে, একদম কোমল, একদম ঠাণ্ডা কৰি ৰাখে। আৰু একদম মানে সোনকালে একদম ফাষ্ট ৰিকভাৰী হৈ গ'ল, আৰু স্কিন ভাল হৈ গ'ল। আৰু এতিয়া মানে য'ত য'ত খজুৱাই মই টুথপেষ্টো লগাও, টুথপেষ্টে যদি বেছি ধৰে মই এপচলুট নিউট্ৰিচন ক্ৰীমটো লগাও। ত আপোনাৰ এইটো এলাৰ্জি আপোনাৰ বডিত আগৰ পৰাই আছে হয়নে? আগতো আপোনাৰ চাগে আগত এলাৰ্জি একবাৰ হৈছিল অলপ সেইটো আছিলে, হয়, সেইটো নুই য়েছ য়েছ, কৰিব তাৰ নোৱাৰি। বীজাণু, তাৰ আগতে বীজাণু একবাৰ বিলাক আছিল। আপোনাৰ শৰীৰত চাইলেন্টলি আছে, আমাৰ শৰীৰত বীজাণু বিলাক চাইলেন্টলি সোমাই থাকে। ই সময়ে সময়ে দেখা দিয়ে, বেমাৰ বিলাক ওলাই যায়, এইবিলাক আমাৰ শৰীৰত কিছুমান বেক্টেৰিয়া বীজাণু আমাৰ চাইলেন্টলি আমাৰ শৰীৰত স্কিনৰ ভিতৰত থাকে। আৰু কেইদিনমান ধৰি বন্ধ বিশেষকৈ কৰিছে এইটো। বেক্টেৰিয়েল ইনফেকচন, ফাংগাল ইনফেকচন সোনকালে ভাল হৈ নাযায়, আমি দেখাত ভাল হৈ গল, দৰব লগালো ভাল হৈ গল বুলি ভাবো, কিন্তু এইটো ভাল নহয়, চাইলেন্টলি আপোনাৰ স্কিনৰ তলত সোমাই থাকেহি, আৰু পিছত আপোনাক আকৌ দেখা দিয়ে, সুবিধা পালে আকৌ সি ওলাই আহে। ত এতিয়া মানে মৰিংগাটো খাওঁতে সি ডিষ্টাৰ্ব হৈছে, বুজি পালে নে? আপোনাৰ উম, এই ইনফেকচন বিলাক, বেক্টেৰিয়া বিলাকে ডিষ্টাৰ্ব হৈছে, সেইকাৰণে ই ওলাই আহিছে। এতিয়া তাত আপুনি কন্টিনিউ টুথপেষ্টটো লগাই থাকিব, আপুনি ভাল পাই যাব। আৰু মৰিংগাটো কন্টিনিউ কৰি থাকিব, আপোনাৰ যিমান এলাৰ্জি আছে চব ওলাই আহিব, ফুটি ওলাই আহিব। মই বন্ধ কৰিছো ভয়ত, যে এনেকুৱা কিয় হ'ল। আৰু মোৰ না না এইফালে মৰিংগাটো টেনচন। খাব, মৰিংগাটো খাব আপুনি, কণ্টিনিউ খাব, আপোনাৰ খুজলি বিলাক চব ওলাই ফুটি ওলাব, আপুনি টুথপেষ্টটো লগাই থাকক, ভাল হৈ যাব।
ঠিক আছে, ঠিক আছে। আৰু যদি বেছি ধৰে তেনেহলে আপুনি বেলেগ এটা ক্ৰীম লগাব, নাৰিকল তেল লগাব পাৰে, এবচলুট ক্ৰীমটো নাই যদি নাৰিকল তেল লগাই থাকিব। ঠিক আছে, মই আহিব পৰা নাই এইকেইদিন, বহুত টেনচনত আছো বাইদেউ, এতিয়াও ভাল হোৱা নাই, খুব দামী হয় হয়, গৰুটো। টুথপেষ্টটো লগাব আপুনি। হয় হয়, ঠিক আছে। ঠিক আছে বাইদেউ, মৰিংগা খালে ধন্যবাদ। মানে মৰিংগা খালে মানে এই খজুৱা বেমাৰটো আপোনাৰ ধৰক বহুতৰ হয়, টোপনিও বহুত ধৰিব, এইটো হলে ভয় খাব নালাগে, এইটো শুভ লক্ষণ। আপোনাৰ শৰীৰৰ পৰা এইখিনি মানে সম্পূৰ্ণ সি বাহিৰ কৰি দিব, আপোনাৰ ঠিক শৰীৰটো আছে, ডিটক্স কৰিব। ঠিক আছে, ঠিক আছে। ঠিক আছে ছাৰ, থেংক ইউ। হয়, আৰু কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে আগবাঢ়ি আহক। ত' মই ভাবো প্ৰশ্নটো আৰু হ'ব নালাগে, আমাৰ মনীন্দ্ৰ গোহাঁই ছাৰে মাইকটো অন কৰিছে। হয়, মনীন্দ্ৰ গোহাঁই ছাৰ ৱেলকাম, আপুনি কিবা ক'ব? হেল্ল'। হেল্ল', হয় মনীন্দ্ৰ গোহাঁই ছাৰ ৱেলকাম। হেল্ল'। হয়, ছাৰৰ হয়তো ভুলতে মাইকটো অন হৈ গৈছে, মই মিউট কৰি দি আছো। হয়, থেংক ইউ। ত' থেংক ইউ এভৰিৱান, সকলোকে বহুত বহুত ধন্যবাদ জনাইছো, ভাল লাগিছে। আজি মোৰ দেন 80 পাৰ্টিচিপেণ্টছ আছিলে আমাৰ মিটিঙত। চ' মোৰ ভয় লাগি আছে, 100 এবাভ হলে মানে মানুহে সোমাব নোৱাৰিব। গতিকে 100 এবাভ হলে মানে আমি জুমত যাব লাগিব। চ' জুমৰ কাৰণে আমাৰ জে চি টেট ছাৰে ব্যৱস্থা লব নিশ্চয়, আৰু যদি ইন ফিউচাৰ আমাৰ টিম বাঢ়ি যায়। চ' ভাল লাগিছে, সকলোৱে আগবাঢ়ক, সকলোৱে কন্টিনিউয়াছলি শ্বেয়াৰ কৰি গৈ থাকক। আৰু টিম বনাই গৈ থাকক, ময়ো সেইটোৱে কৰো। এতিয়া মই ঘৰৰ পৰা ওলাই যাওঁ, আৰু ওলাই গৈ শ্বেয়াৰ কৰো। যেতিয়া কৰ'বাত যাওঁ মোৰ এটমি বেগটো লগতে থাকে, বেগ নোলোৱাকৈ মই নাযাওঁ। কাৰণ চিম্পুল ক'ৰবাত খন্তেকৰ কাৰণে যাওঁ বুলি ক'লেও মই বেগটো লৈয়ে যাওঁ। কাৰণ কেতিয়াবা কোনোবাই লগ পাই যায়, ৰাস্তাত বিচাৰি দিয়ে, টুথপেষ্ট বিচাৰি দিয়ে, টুথব্ৰাছ বিচাৰি দিয়ে, ত লগে লগে দিব নাপালে মানে কি হয়, পেণ্ডিং থাকি যায়, পেণ্ডিং হলে সপ্তাহ দিন পিছুৱাই যায়। মই সেই মানুহজনক আৰু কেতিয়া দিব যাম, মোৰ মানে সময় নোহোৱা হৈছে। এইটো কাৰণে মই মানে খুবেই ব্যস্ত হৈ গৈছো এটমিক লৈ। ত হয় 24/7 মই এটমিয়ে কৰো। এইটো কাৰণে মই লগে লগে দিব পালে মোৰ বহুত ভাল লাগে, সেইকাৰণে মই বেগটো লৈয়ে ফুৰো। চ' থেংক ইউ, আপোনালোকেও তেনেকে সকলোৱে এটা সৰুকে বেগ লব, লাগিলে এটাই টুথপেষ্ট কেৰি কৰিব বা দুটাই কৰিব পিচ। গাড়ী আছে যদি ডাঙৰ বেগ লৈ যদি আৰুে ভাল কথা, বেছিকে লয় যদি, নহলে এটা পেকেট হলেও এক্সট্ৰা সদায় লৈ ফুৰিব আৰু শ্বেয়াৰ কৰিব। চ' এটলিষ্ট আমি ডেইলি চেলিং কৰিব নোৱাৰিলো, শ্বেয়াৰ কৰিব পাৰিলো, নতুন সদস্যক শ্বেয়াৰ কৰিলো, তাৰো ফলাফল আমি সময়ত পাম। আমি কোনোবাই শুনিব বিচাৰিলে তেওঁলোকক ডিটেইলছত ক'ব লাগিব, শুনিব নিবিচাৰিলেও চমুকে টুথপেষ্টৰ কথাই ক'ব লাগিব। অনলি টুথপেষ্ট এইটোৱে প্ৰথম প্ৰডাক্ট আমাৰ, ফাৰ্ষ্ট ষ্টেপ আৰু প্ৰথম প্ৰডাক্ট এটমিক এন্ট্ৰিৰ কাৰণে। চ' সকলোৱে চেষ্টা কৰিব, কাৰণ আমি নিজে ইউজ কৰিছো, আমি নিজে বুজি পাওঁ, এতিয়া আমি আনকো বুজাব পাৰিম। চ' থেংক ইউ। আজি সকলো সদস্যলৈ মই ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো, সকলোলৈ শলাগৰ শৰাই আগবঢ়াইছো, আৰু আমাৰ সকলোৰে আপলাইন গুৰু জে চি টাইট ছাৰলৈ মই প্ৰণাম কৰিছো। তেখেতক বহুত বহুত কোটি কোটি ধন্যবাদ জনাও। তেখেতে যাতে আৰু আগুৱাই যায়, আৰু আমাকো ৰাস্তা দেখুৱাই যায় যেন, আৰু আমিও সকলোৱে তেখেতৰ আদৰ্শ, তেখেতৰ নিচিনা তেখেতৰ কৰ্মবিলাক শিৰত লৈ আগুৱাই যাম, আৰু সকলোৱে নিশ্চয় এদিন সফল হম। চ' সকলোৱে এদিন চেলচ মাষ্টাৰ হ'ব, এইটো মোৰ বিশ্বাস আছে। কাৰণ একতাই শক্তি। চ' আমি একতা হৈ যদি আগুৱাই যাওঁ, তেনেহলে নিশ্চয় সকলোৱে সফল হম। সকলোৱে নিজৰ নিজৰ টিম ষ্ট্ৰং কৰক। প্ৰথমে এটমি আপোনালোকে সফল হবলৈ টাৰ্গেট এজেন্টত কাম কৰক। প্ৰথমে নিজে এজেন্ট, আৰু নিজৰ লেফ্টত 10জন, ৰাইটত 10জন এজেন্ট। তেতিয়া আমি যেতিয়া স্পেচিয়েল এজেন্ট হ'ম, সেইটো কামত আহিব। নিজে স্পেচিয়েল হোৱাৰ পিছত সেই 10জন যি আপোনাৰ লগত এজেন্ট হল, তেওঁলোকে স্পেচিয়েল এজেন্ট। ডেট মিনছ তেওঁলোকৰো লেফ্টত এণ্ড ৰাইটত এজেন্ট হ'ব লাগিব, তেতিয়াহে তেওঁলোকে স্পেচিয়েল এজেন্ট হ'ব। সেই তেনেকে যেতিয়া আপুনি স্পেচিয়েল এজেন্টৰ ৰেংকত সফল হ'ব, তেতিয়াহে আপুনি চেলছ মাষ্টাৰ ইজিলি হৈ যাব পাৰিব। চ' এইখিনি কৰোতে আপোনাৰ 1 বছৰ, 10 বছৰ, 5 বছৰ নালাগে। আপুনি যদি মনোযোগ দিয়ে, আপোনাৰ টিম যদি মনোযোগ দিয়ে, তেনেহলে উইদিন 6 মান্থ, উইদিন ফিউ মান্থছ আপুনি এইটো কাম কৰিব পাৰিব। কাৰণ মই অসমৰ বাহিৰে অন্য টিমৰ মিটিঙতো মই মাজে মাজে যাওঁ।
তেওঁলোকৰ টিমত মই এটা কথা দেখিছোঁ, উইদিন 3 months, উইদিন 1 month তেওঁলোকৰ জেনেৰেল কমিশ্যন এচিভ হৈ গৈছে এজেণ্ট ৰেংকত। এজেণ্ট ৰেংকটোতো তেওঁলোকৰ একদম ব্ৰেকফাষ্ট খোৱাৰ নিচিনা। তাৰপিছত চেলছ মাষ্টাৰটোতো একদম লাঞ্চ কৰা নিচিনা। আৰু চেৰন ৰ'জ মাষ্টাৰ, ডায়মণ্ড মাষ্টাৰ ডিনাৰ, ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ, তেনেকুৱা কথা। ইমান সাধাৰণ, মই ভাবিছোঁ কেনেকে হৈছে? আমি অসমত ইমান ষ্ট্ৰাগল কৰিছোঁ, তেওঁলোকে কেনেকে কৰিছে? তেওঁলোকে আকৌ এটা কথা, আমিতো ডেইলি মিটিং কৰোঁ, তেওঁলোকে ডেইলি মিটিঙো নকৰে। ত' মিটিং ডেইলি কিয় প্ৰয়োজন হোৱা নাই, এটা কথা বুজিলোঁ, তেওঁলোকে ডিজিটেলি বহুত এডভান্স, বহুত এক্সপাৰ্ট। তেওঁলোকে সকলোখিনি অলৰেডি শিকি বুজি লৈছে। চ' এটমিৰ তেওঁলোকে সকলোখিনি ষ্টাডি কৰিছে, চেমিনাৰ, জুম মিটিংবিলাক এটেণ্ড কৰিছে, নিজেও নিজাববীয়াকে ষ্টাডি কৰিছে, ভিডিঅ'বিলাক চাইছে, ষ্টাডি কৰি নলেজ লৈছে। ত' নলেজ ইজ দ্য কি অফ চাকচেছ। ত' তাৰ বাবে নলেজটো যদি হৈ যায়, ডেইলি মিটিং কৰাৰ প্ৰয়োজন নাই। আৰু তেওঁলোকে ডেইলি ফিল্ডত শ্বেয়াৰিং কৰে, কিন্তু ডেইলি তেওঁলোকে শ্বেয়াৰিং কৰে উইদাউট ফেইল। ডেইলি শ্বেয়াৰিং কৰে, ডেইলি ফিল্ডত যায়, আৰু যিদিনা সময় পায়, সপ্তাহত 1 দিন হওক, 2 দিন হওক, যেতিয়া সময় পায় অনলাইন আহি সকলোৱে নিজৰ ফিডবেক শ্বেয়াৰ কৰে, যে ফিল্ডত মই এই সপ্তাহটোত কি কৰিলোঁ, ক'ত গ'লো, সেইখিনি শ্বেয়াৰ কৰে। এজনে আন এজনৰ ফিডবেক বিলাক লয়, টেষ্টিমনি বিলাক লয়, আৰু কেনেকুৱা তেওঁলোকৰ টেষ্টিমনি আহিছিলে সেইবিলাক শ্বেয়াৰ কৰে। চ' এইখিনিয়ে তেওঁলোকক অক্সিজেন চাপ্লাই কৰে, মানে তেওঁলোকে এনাৰ্জি ডাবল হৈ যায় শুনাৰ লগে লগে। সকলোৱে যেতিয়া নিজৰ মন্তব্য আগবঢ়াই যে আজি মই অমুকত কাম কৰিলোঁ, তমুকত। আমাক এটা কমিউনিটি লাগে এনাৰ্জি পাবৰ কাৰণে, হয়নে? আমাৰ কথা বুজিব পৰা আমাৰ লগ সংগী লাগিব। ত' লগ সংগী হ'লে, টিম হ'লে আমি আগবাঢ়িব পাৰোঁ। গতিকে সেইকাৰণে সপ্তাহত এবাৰ হ'লেও মিটিং কৰাৰ প্ৰয়োজন। ত' তেওঁলোকে তেনেকে কৰে। আৰু তেওঁলোকে খুব সোনকালে শ্বেয়াৰিং কৰি কৰি তেওঁলোকে চাউথত চেলিব্ৰিটি বিলাককো দিছে প্ৰডাক্ট, আৰু জইনো কৰাইছে। চ' ইভেন আপোনাৰ দিল্লী বা অয়োধ্যাৰ টিম বিলাকতো তেওঁলোকে চেলিব্ৰিটি, পলিটিচিয়ানছ, ডাঙৰ ডাঙৰ বিজনেচমেন বিলাককো শ্বেয়াৰিং কৰিছে। আৰু তেওঁলোকে অতি সোনকালে তেওঁলোকৰ ৰেংক বিলাক বঢ়াই লৈছে। সোনকালে তেওঁলোকে এজেন্ট হৈ গৈছে, চেলছ মাষ্টাৰ হৈ গৈছে, স্পেচিয়েল এজেন্ট হৈ গৈছে, চেলছ মাষ্টাৰ হৈ গৈছে। চ' তেওঁলোকে কেনেকে চেলছ মাষ্টাৰ হৈছে ন? এইটো তেওঁলোকৰ এটা, যেতিয়া তেওঁলোকে পাব্লিকত শ্বেয়াৰিং কৰিবলৈ যায়, তাতে আপোনাৰ টিম লিডাৰ বনাই পেলাই, আৰু তেওঁলোককো কামটো শিকাই দিয়ে। কন্টেকত থাকে, তেওঁলোকে ইজনে সিজনৰ লগত কন্টেকত থাকে, আৰু কাম বিলাক শিকাই বুজাই দিয়ে। জইনিং আৰু শ্বপিংটো শিকাই দিয়ে মেইনলি। ত' আমাৰ মেইন কাম হৈছে জইনিং এণ্ড শ্বপিং, আৰু বিজনেছৰ এটমিৰ চিষ্টেম, PDF। এইখিনি বুজি লৈছে। তাৰ পিছত তেওঁলোকৰ টিমে কাম কৰি আছে, সকলোৱে শ্বেয়াৰ কৰি আছে, সকলোৱে ইউজ এণ্ড শ্বেয়াৰ কৰি আছে। চ' ইউজ কৰিছে, শ্বেয়াৰ কৰিছে, তাৰ বাবে তেওঁলোকৰ সোনকালে সোনকালে তেওঁলোকে ৰেংক এচিভ কৰিব পাৰিছে, চেলছ মাষ্টাৰ হৈ গৈছে। অতি সোনকালে তেওঁলোকে চেলছ মাষ্টাৰটো মানে অতি সহজেই মানে তেওঁলোকে হৈ গৈছে। ত' সেইটো কাৰণে মই ভাবিছো যে হয়, যদি আগ্ৰহ থাকে, বিশ্বাস থাকে, আমি নিশ্চয় কৰিব পাৰোঁ। আৰু হয়, চিষ্টেমটো আমি জানিব লাগিব। আৰু চেলছ মাষ্টাৰ হ'বৰ কাৰণে আপুনি ভাবে নেকি বহুত এফৰ্ট লাগে? নেলাগে। আপোনাক কিমান, অনলি আপোনাৰ চাপৰ্টাৰ, আপোনাৰ লগত চাপৰ্ট কৰিব পৰা, আপোনাৰ চাপৰ্ট কৰিব পৰা ডাউন লাইনত লেফ্টত 25 জন, ৰাইটত 25 জন লাগে মাত্ৰ। চ' আপুনি খুব ইজিলি আপুনি চাকচেছ হৈ যাব পাৰিব। চ' আপোনালোকে টিম বনাওক, ফাৰ্ষ্ট টাৰ্গেট এজেণ্ট, ফিৰ স্পেচিয়েল এজেণ্ট, দেন আপোনালোকে চাব স্পেচিয়েল এজেণ্টৰ ৰেংক টাৰ্গেট কমপ্লিট হোৱাৰ লগে লগে আপোনালোকে চেলছ মাষ্টাৰ কল্পনা কৰিব পাৰিব। চ' ময়ো তেনেকে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে মই টাৰ্গেট এজেণ্টত কাম কৰিছিলোঁ, আৰু টাৰ্গেট এজেণ্টটো কৰোঁতে মোৰ ষ্ট্ৰাগল হৈছিলে অলপ, কিন্তু টাৰ্গেট এজেণ্টৰ পিছত এতিয়া মোৰ বেছি ষ্ট্ৰাগল হোৱা নাই। এতিয়া টাৰ্গেট মোৰ নেক্সট আছে স্পেচিয়েল এজেণ্ট। চ' এতিয়া যেনেকে মই স্পেচিয়েল এজেণ্ট হ'লো, মোৰ টিমৰ সকলো এজেণ্টে এতিয়া স্পেচিয়েল এজেণ্ট হ'বলৈ গৈ আছে। চ' তেওঁলোকে যেতিয়া স্পেচিয়েল এজেণ্ট হ'ব, মই তেতিয়া অট'মেটিক চেলছ মাষ্টাৰ হৈ যাব পাৰিম। চ' আমাৰ কাৰণে অকণমান ষ্ট্ৰাগল হৈছে বাৰু। আমাৰ সদায় মিটিং কৰিব লগা হৈছে, আমি ডিজিটেলি ইমান এক্সপাৰ্ট নহয়, আৰু মইতো আৰুৱে জিৰ', বহুতে জিৰ'। মই ক'ব গ'লে মোৰ এভৰিথিং 2022 চনত এটমিৰ পৰা ষ্টাৰ্ট হৈছে। মোৰ আগতে যিমান আগৰ লাইফ, সকলো স্বাস্থ্য, সকলোখিনি সমাপ্ত হ'ল 2022ত। আৰু 2022ৰ পৰা মোৰ এটা এটমি নতুন জন্ম হৈছে, নতুন স্বাস্থ্য মই পাইছোঁ, পুনৰ মই জীৱন ঘূৰাই পাইছোঁ, আৰু নতুন এটা কৰ্ম মই পাইছোঁ, নতুন এটা জব মই পাইছোঁ। আৰু
সন্তুষ্টি কাক কয় মই এটমিত আহি বুজিছো। চ' আগতে মই জব কৰিছো যদিও জীৱনটো জীয়াই আছিলো যদিও মই সন্তুষ্টি পোৱা নাছিলো। লাইফত ছেক্ৰিফাইচ কৰোঁতে জীৱন গ'ল। সন্তুষ্টি কাক কয় মই জনা নাই। সদায় টেনচন, সদায় ডিপ্ৰেশ্যন, ন' টাইম ফ্ৰীডম, ন' মানি ফ্ৰীডম, একো নাই, নিজৰ বোলা একোৱে নাই। কিন্তু আজি সম্পূৰ্ণ নিজৰে নিজৰ, মাত্ৰ নিজৰ। চ' মই মানে খুবেই সুখী এতিয়া জীৱনক লৈ। সন্তুষ্ট বুলি কাক কয় মানে 101% মই সুখী আজি। চ' মই কি ক'ম, ক'বলৈ কোনো ভাষা নাই। এটমিত কাম কৰি বহুত ভাল লাগিছে। চ' মানে জীৱনত মোৰ সকলো ডিপ্ৰেশ্যনত হওক, কষ্ট হওক, দুখ হওক, সকলো চৰম সীমা পাৰ কৰি গ'ল 2022ত। আৰু সেই জীৱন শেষ হৈ গ'ল। চ' এতিয়া মোৰ এইটো নতুন জীৱন, যিটো মানে এটা সুন্দৰ সুস্বাস্থ্য লগতে এটা সফল জীৱন, য'ত মোৰ আছে টাইম ফ্ৰীডম, য'ত আছে মোৰ মানি ফ্ৰীডম, য'ত আছে মোৰ লাইফৰ সকলো ফ্ৰীডম। চ' এই লাইফটো মই বিচাৰো সদায়ে। মই আগৰ পৰাই সপোনত মই এই লাইফটোৱে বিচাৰি আছিলো, যিটো লাইফ আজি মই পাইছো। চ' থেংক ইউ এটমি, থেংক ইউ হাঙিল পাৰ্ক ছাৰ, থেংক ইউ MD ডক্টৰ ইমতিয়াজ আলি ছাৰ, থেংক ইউ জেচি টাইট ছাৰ, সকলোকে থেংক ইউ। চ' আপোনালোককো মই সকলোকে ধন্যবাদ জনাইছো মিটিঙত যোগদান কৰাৰ বাবে, আৰু এটমিৰ সফলৰ বাবে সকলোকে মই অভিনন্দন আৰু শুভেচ্ছা জনালো। চ' থেংক ইউ এভৰিৱান। আৰু পুনৰ আমি অহা ৰবিবাৰে পুনৰ লগ পাম আৰু আমাৰ নতুন লিডাৰ্ছৰ মন্তব্যৰ সৈতে। চ' থেংক ইউ, গুড নাইট অল লিডাৰ্ছ। সকলোৱে গুড মিটিঙৰ নাইট পৰা মেম। ওলাই যাব পাৰিব। হয়, থেংক ইউ। ময়ো আজি নিমন্ত্ৰণ আছে, আলহী ঘৰত যাব লাগিব। ত' যিয়ে হওক গুড নহওক নাইট মেম। এটমি ইজ মেইন। থেংক ইউ মেম। য'তে য'তে থেংক ইউ, যাওঁ, গুড য'তে নাইট। থাকো, এটমি মেইন হয়। ত' থেংক ইউ। Thank you, ma'am. Welcome. এভৰিৱান গুড নাইট। হয়, জয় এটমি। থেংক ইউ, জয় এটমি, গুড নাইট জয় অল এটমি। লিডাৰ্ছ। গুড জয় নাইট। এটমি, Good night. ইউজ এটমি, লাভ এটমি, শ্বেয়াৰ এটমি, সকলোৱে শ্বেয়াৰ কৰক। হয়, আপোনালোকে সকলোৱে কণ্টিনিউ শ্বেয়াৰ কৰি গৈ থাকক। থেংক ইউ। Good night, everyone. Yes, yes. New blood share. Share is our duty. এইটো আমাৰ ডিউটি হয়, আমাৰ কৰ্ম হয়। So thank you. হয়, হয়। Open challenge here. Thank you. Good night.